নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পিএমবি মিক্সৰ আপোনালোকৰ অতিকৈ প্ৰিয় অনুষ্ঠান চিনাকি সাংস্কৃতিক জগতখনৰ বিভিন্ন ব্যক্তিক আমি এই অনুষ্ঠানৰ যোগেদি চিনাকি কৰাই দিছো ঠিক সেইদৰে আজিও এজন খুব সুন্দৰ অভিনেতা নৃত্য বিশাৰদ নৃত্য পৰিচালক নৃত্য শিল্পী তথা নৃত্যাশ্ৰী সন্মানেৰে বিভূষিত আমি শিল্পীক আপোনালোকৰ মাজলৈ লৈ আহিছো সেয়া অন্য কোনো নহয় সেয়া হৈছে বেদান্ত নাথ গতিকে আহকচোন আমি তেখেতৰ সৈতে আমাৰ অনুষ্ঠানটো আগবঢ়াই বেদান্তদা তোমাক আমাৰ চিনাকিৰ এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছো ধন্যবাদ তোমাৰ পৰিচয় তোমাৰ ঘৰৰ ঠিকনা আৰু ঘৰৰ সদস্যৰ কথা যদি আমাৰ দৰ্শকসকলক কোৱা মোৰ ঘৰ সুন্দলিচিকা গাঁৱত চাৰিং অঞ্চলৰে মোৰ ঘৰত মা দেউতা বাইদেউ আছিলে বিয়া হ'ল দাদা নবৌ আৰু ভতিজা এটা আছে হয় আপুনি এতিয়া কেনেদৰে ব্যস্ত হৈ আছে বৰ্তমান মই নৃত্য ক্ষেত্ৰখনৰ লগতে ব্যস্ত হৈ আছো বাৰু শনিবাৰ আৰু দেওবাৰে নৃত্য প্ৰশিক্ষণ হয় ফুল বাদনৰ প্ৰশিক্ষণ হয় তাৰ উপৰিও মই দেওৰাজা হায়াৰ ছেকেণ্ডেৰীত যিটো বিহুৰ বিষয়ে সেই বিষয়টোত মই পাঠদান চলাই আছো দেওৰাজা উচ্চতৰ মাধ্যমিক বিদ্যালয় নহয় জানো আপুনি এই পৰিবেশ কলাটোৰ লগতে জড়িত হৈ আছে আপুনি প্ৰথম অভিনয় নে নৃত্য হিচাপে মানে শিল্পী হিচাপে আপুনি এই জগতখনলৈ আহিছিলে মই সৰুৰ পৰা নাচি আহিছো একেবাৰে সৰু বুলি ক'লে তাৰমানে আমাৰ চাৰিং অঞ্চলত চাৰিঙৰ যিখন ৰাস হয় চাৰিঙত আমাৰ কৃষ্ণৰ লগত গৰখীয়াসকল ওলাই তেতিয়া তাৰমানে মোৰ এই সৰুৰ পৰা নাচি থকা অকমান তাৰমানে যিখিনি ভংগীমা কৰি থাকো আমাৰ ঘৰৰ ওচৰৰ খুৰা এজনে ক'লে যে ইয়াক কৃষ্ণ নচোৱালে ভাল হ'ব আৰু তেতিয়া তাৰমানে কি হয় আমাৰ চাৰিং অঞ্চলত বিশেষকৈ নৃত্যৰ ক্ষেত্ৰত তাৰমানে কৃষ্ণই হওক বা গৰখীয়া হওক আমাৰ চিলেকশ্যন এখন বৰ্ড বহে আৰু ভাগ্য বেয়া আছিলে সেইটো সময়ত তাৰমানে মই সেই প্ৰথমবাৰ কৃষ্ণ চৰিত্ৰটো কৰিবলৈ নাপালো তাৰপৰা মোক ক'লে যে গৰখাকে নাচিবা তেতিয়া আমাৰ ইন্দ্ৰ বায়ন বুলি বৰ্তা এজন আছিলে ইন্দ্ৰ বৰ্তাই তাৰমানে আমি গৰখীয়া নাচিছো আৰু তাৰ পাছত নৃত্য দেখি পেলাই মোৰ খুৰা এজনে ক'লে যে আমগুৰিত এটা সত্ৰীয়া নৃত্য প্ৰশিক্ষণ হব কৰ্মশালা হব কৰ্মশালালৈ যাব লাগে আৰু তেতিয়া 2002 চন মানৰ কথা মোৰ মনত আছে তাৰমানে এই খুৰাই তাৰমানে হাতত ধৰি লৈ গৈছিলে অজিত নাথ আৰু মোৰ দাদা তপন কুমাৰ নাথ তেখেত আকৌ সাংস্কৃতিক জগতখনৰ লগত আগৰ পৰাই জড়িত হৈ আছিলে সৰুৰ পৰা তাৰমানে আমাৰ ঘৰৰ সন্মুখতে তেখেতে বৰগীত বা অন্য সংগীতৰ লগত তেখেতে তাৰমানে এইবিলাক ৰিহাৰ্চল কৰি থাকে আমি শুনি থাকো সেই মোক তাৰমানে নৃত্যৰ ওপৰত তাৰমানে আগ্ৰহ দেখি তেখেতে আমগুৰিলৈ লৈ গৈছিলে তেতিয়া মই সত্ৰীয়া নৃত্যৰ প্ৰথম তাৰমানে মই ডাঙৰ ডাঙৰ গুৰুসকলক লগ পাইছিলো শ্ৰদ্ধা টংকেশ্বৰ বৰবাইন ছাৰৰ ওচৰত ৰামেশ্বৰ বৰবাইন খাটনীয়া ছাৰ আৰু আমাৰ সংগীতৰ ক্ষেত্ৰত আছিলে ডক্টৰ কেশৱানন্দ দেৱ গোস্বামী এই সকলো ছাৰৰ সান্নিধ্যত মানে প্ৰথম মই নৃত্য শিক্ষা গ্ৰহণ কৰিছিলো সত্ৰীয়া নৃত্য হয় সেই তেতিয়াৰ পৰা ৰাসৰ আপুনি গৰখীয়াৰ পৰা বৰ্তমান অৱস্থালৈকে আপুনিতো এতিয়া বিভিন্ন ঠাইত বিভিন্ন কণ কণ ছাত্ৰ ছাত্ৰীসকলক আপুনি নৃত্য শিকাই আছে আপুনি কলে এতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আপুনি বিহু বিষয়ক যিটো বিষয় আছে সেই বিষয়টোত আপুনি মানে নিজৰ পাঠদান আপুনি আগবঢ়াই আহিছে আপুনি যিটো সৰুৰ পৰা আপুনি নৃত্যৰ লগতে জড়িত আপুনি নৃত্যকে বৰ্তমান আপোনাৰ জীৱন হিচাপে আপুনি লৈছে নহয় জানো গতিকে কওকচোন আপুনি নৃত্যক জীৱন হিচাপে আপোনাৰ দৈনন্দিন জীৱনতো আপুনি নৃত্যৰ ওপৰতে নিৰ্ভৰ কৰা এজন ব্যক্তি গতিকে এই সময়ছোৱাত আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহিছে নহয় জানো বিভিন্ন ধৰণৰ ভাল লগা কথাও আছে সেইখিনি অকনমান কওকচোন প্ৰথম কথাটো হ'ল নৃত্যৰ ক্ষেত্ৰত মই যিহেতু মানে মই যিমান বয়সৰ পৰা জড়িত হৈ আছো প্ৰথম কথাটো হ'ল কি মই মোৰ স্বাস্থ্য ক্ষেত্ৰত তাৰমানে মই বহুতখিনি সকাহ পাইছো নৃত্য কৰিলে বহুতে ভাবে যে নৃত্য কৰিলে অকল পুৰস্কাৰ পাব বা য'ত মঞ্চত নাচিব বা পুৰস্কাৰ নেপাব কিন্তু মই সেইটো নাভাবো মই তাৰমানে স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্টখিনি মই অলপ সকাহ পাইছো আৰু মই বিশেষ কথা হ'ল কি মোক মানুহে চিনি পাবলৈ লৈছে তাৰমানে মই লাহে লাহে উপলব্ধি কৰিছো যে মোক কোনোবাই চিনি পাইছে যেতিয়া আগতে মায়ে তাৰমানে নাচিবলৈ লৈ যায় কৰবাত বেলেগ এখন মঞ্চ বা আন এখন মঞ্চলৈ যাওঁতে কিছুমান মানুহে কয় তুমি বেদান্ত নহয় জানো তুমি আমুকত নচা নাছিলে জানো বৰ ভাল হৈছিলে দেই এই তেতিয়াৰ পৰা তাৰমানে এতিয়ালৈকে বৰ্তমান প্ৰথম কথাটো হ'ল কি মই যথেষ্ট ভাল মানুহ লগ পাইছো এখন সমাজ পাইছো আৰু আৰ্থিকটো থাকিবই আৰু ধৰি লওক সেইটো মই পিছৰ কথা কাৰণ যদি আৰ্থিকটোৰ কথা যদি মই চিন্তা কৰিলোহেঁতেন আজি ধৰি লওক যাব পাৰিলোহেঁতেন কিন্তু তাৰমানে মোৰ এই ল'ৰা ছোৱালীখিনিৰ লগত থাকি নৃত্য চৰ্চা কৰি ভাল পাওঁ আৰু চাওঁচোন
ভগৱানে কিমান দেলৈকে আচলতে নিজৰ ভাল লগা কামটোৰ জৰিয়তে নিজক জীয়াই ৰাখিব পৰাটো বহুত ডাঙৰ কথা হয় হয় গতিকে আপুনি সেইটো পাৰিছে আশা কৰিছো আপুনি আগলৈ বহুত দূৰ আগবাঢ়ি যাব এতিয়া আহিছো আপুনি আপোনাক আমাৰ দৰ্শকসকলে হয়তো সকলোৱে চিনিয়ে পায় বেদান্ত নাথ বুলি ক'লে প্ৰথম আপোনাক সূত্ৰধাৰ হিচাপে চিনি পায় অসমৰ এজন শ্ৰেষ্ঠ সূত্ৰধাৰ আজি কিছুদিনৰ পৰা আপুনি প্ৰতিযোগিতাত বা এনেধৰণৰ প্ৰদৰ্শনী বিলাকতো সূত্ৰ নাচ খুব কমকৈ নাচিছে বিভিন্ন কাৰণত হয়তো কিন্তু এটা সময় আছিল যিটো সময়ত বেদান্ত নাথ বুলি ক'লে এটা ধাৰাৰ সৃষ্টি হৈছিল ভাওনা প্ৰতিযোগিতাতে হওক বা ভাওনা প্ৰদৰ্শনীমূলক ভাওনাতে হওক বেদান্ত নাথে সূত্ৰ নাচিছে বুলি ক'লে মানুহ চাবলৈ গৈছিল বিশেষকৈ আপোনাক চাবলৈ গৈছিল সেই অনুভৱখিনি কওক আৰু সেই যাত্ৰাটো আপোনাক যে মানুহে ইমানখিনি অনুসৰণ কৰে বা আপোনাক ইমানখিনি মৰম দিছে সেই যাত্ৰাটোলৈ আহোঁতে আপোনাৰ সূত্ৰধাৰী নৃত্যৰ ক্ষেত্ৰত আপোনাৰ গোটেই পথটো কওকচোন আচলতে প্ৰথম কথাটো হ'ল মই শ্ৰেষ্ঠ বুলি কেতিয়াও নিজকে নাভাবো দেই সেয়ে মোৰ গুৰু মানে চৰণত ধৰিছো আচলতে কি হয় আমি সৰু হৈ থাকোতে সেইটো সময়ত ভাওনাৰ পৰিৱেশন শৈলীটো বেলেগ আছিলে তাৰমানে গাঁৱত সূত্ৰধাৰী আমি দেখিছো এই পুৰণা সূত্ৰ বুলি আমি যিটো কওঁ পৰম্পৰাগত সূত্ৰ সেইটো মই নাচিছো কিন্তু এই সত্ৰীয়া নৃত্যত যিটো সূত্ৰধাৰী নৃত্য সত্ৰীয়া যিটো সূত্ৰধাৰী নৃত্য আমাৰ বিশেষকে এই অঞ্চলটোত জাজিৰ পৰা ধৰি লওক আমাৰ শিৱসাগৰ টাউনলৈকে তাৰমানে এই আশে পাশে যিমানখিনি ভাওনা হয় গাঁও অঞ্চলত তাৰমানে এই সত্ৰীয়া পৰম্পৰা সূত্ৰধাৰীটো চৰিত্ৰটো নাছিলে গাঁৱত নাচিছো মই তেতিয়া তাৰমানে ভাবিলো কি কিছুমান চাপৰ পুৰণা চাপৰ তাৰমানে এনেকুৱা আছে যে আমাৰ সত্ৰীয়া নৃত্যৰ লগত পুৰা সামঞ্জস্য আছে তাৰমানে তাৰপৰা যেতিয়া প্ৰথম আমি কৰ্মশালাটো কৰিছিলো বুলি তোমাক জনাইছে মোৰ তেতিয়া এজন হেৰিয়ে ক'লে ভিনদয়ে ক'লে হ'ব লগা ভিনদ আছিলে তেতিয়া দাদা বুলিয়ে কওঁ উজ্জ্বল দা যথেষ্টখিনি মোৰ এই ক্ষেত্ৰত সহায় কৰিলে উজ্জ্বল দত্ত ভাওনা মহীয়া তেতিয়া উজ্জ্বল দাই আহিলে উজ্জ্বল দাই ক'লে যে তই দেখোন সত্ৰীয়া নৃত্য নাচ তই সূত্ৰধাৰী নাচিব পাৰ মই বোলো ভাওনাত সূত্ৰধাৰীটো কেনেকে নাচে সত্ৰীয়া নৃত্য বোলে নাচে নহয় বোলো কেনেকে নাচে তেতিয়া মোক সত্ৰৰ পৰা এটা কেছেট আনি দিলে কেছেটটো মই চালো এইবিলাক দেখোন ভাওনাত ব্যৱহাৰ কৰিব পাৰি মই কিন্তু নাজানো তেতিয়ালৈকে যে ভাওনাত সত্ৰীয়া নৃত্য তাৰমানে সত্ৰীয়া সূত্ৰধাৰী নাচিব পাৰে ঠিক আছে তেতিয়াহ'লে আপুনি বজাব তেতিয়া মনত আছে মোৰ ভাগত দিগন্ত শইকীয়া ঘৰৰ ওচৰত এখন ভাওনা আৰম্ভ হৈছিলে 2008 চন বা 7 চন মানৰ কথা তাৰমানে এইটো তেতিয়া মই প্ৰথম নাচিবলৈ গৈছো তাৰমানে সত্ৰীয়া সূত্ৰধাৰ নাচিছো মানুহবোৰে তাৰমানে খুব চাইছে আগতে সূত্ৰধাৰ বুলি ক'লে মানুহে সূত্ৰ নাচি যোৱাৰ পাছতে চাবলৈ আহে কিন্তু মই যেতিয়া ওলালো তেতিয়া তাৰমানে মানুহবোৰে খুব চাই আছে ল'ৰা ওলাইছে নে ছোৱালী ওলাইছে তাৰমানে ছোৱালী নিচিনাও লাগিছে দেখিবলৈ তাৰপৰা যেতিয়া নাচি হৈ গ'ল নাচি হৈ যোৱাৰ পিছত জাউৰীয়ে হাত চাপৰি দিছে মই আচৰিত খাইছো মানুহবোৰে বোলো মোলে কেলে ইমানকে চাই আছে মোৰ কিবা হ'ল নি আকৌ উজ্জ্বলে বায়নৰ পৰা এনেকে কৈছে যে ভাল হৈছে তাৰমানে তোৰ ভাগত আৰু অলপ কৰিব লাগিব তাৰপিছত আৰু সেয়া নাচি মেলি আহিলো তেতিয়া আকৌ আমি শিৱসাগৰ অৰ্জুনগুৰি দলৰ পৰা মই সূত্ৰধাৰ নাচি আছো তাৰমানে এই প্ৰথম যাত্ৰা তাৰমানে সেইটো মোৰ ভাগত ইখনৰ পৰা ইখন নাছিলো তেতিয়া আমাৰ গাঁৱৰ অঞ্চল বিলাকো দেখিবলৈ ললে তাৰমানে দেখিবলৈ লোৱাৰ লগে লগে ভাওনাত সূত্ৰধাৰ সূত্ৰ এনেকে নাচিব পাৰে বেদান্তই নাচিছে আমাৰ চাৰিঙৰ ল'ৰা তেনেকে আমাৰ গোটেই যিমান আশে পাশে গাঁও আছিলে প্ৰত্যেকতে তাৰমানে মোক সূত্ৰধাৰ চৰিত্ৰটো নিমন্ত্ৰণ কৰিলে আৰু প্ৰথম সূত্ৰধাৰ চৰিত্ৰটো প্ৰতিযোগিতা কৰিছো মই গোলাঘাট চিনাতলীত 28খন ভাওনাৰ ভিতৰত মই শ্ৰেষ্ঠ সূত্ৰধাৰ পাইছিলো কিমান চনৰ কথা 2009-10 মানত হ'ব নেকি সম্ভৱতঃ পাহৰিছো তাৰ পাছতে মই আমাৰ সাফলিঙত পাতিছিলে তেতিয়া তৃতীয় শ্ৰেষ্ঠ পাইছিলো প্ৰথম তৃতীয় যেনিবা কিন্তু প্ৰথম 28খন ভাওনাৰ ভিতৰত মই শ্ৰেষ্ঠ সূত্ৰধাৰ পাইছিলো তাৰমানে তাৰ যিটো নিতু গোস্বামী আমাৰ স্থানীয় নিতু গোস্বামী সকলে চিনি পায় তোমাৰ চেনেলতো শোধনাৰ মুক্তি লাভত তেখেতে এটা এনেকুৱা এটা তাৰমানে বৃহৎ অফিচ তেখেতে তাৰমানে সৃষ্টি কৰিলে যিটো অফিচ এতিয়া সূত্ৰধাৰ সকলে গাব নোৱাৰে তাৰমানে 8 শাৰী মানৰ হ'ব যিটো সংস্কৃতত তাৰমানে অফিচ বনালে মই প্ৰথম দেখি পেলানি মই নিজে হতভম্ব যিটো মই কেনেকে মুখস্থ কৰিম নিতুদাই ক'লে যে নাই তই পাৰিবি মই প্ৰথম তাৰমানে অফিচটো গাঁৱতে মোৰ মনত আছে মই বিচাৰক তেতিয়া 6জন নে 7জন বহি আছিলে বিচাৰকক কিন্তু মই চোৱা নাই বিচাৰকজনে তাৰমানে এনেকে চাই থাকিলে মোলে মই গাই আছো মই ভাবিছো কি মই কিবা শ্লোক এটা এৰি থৈ গলো নিয়াত তেতিয়া আকৌ আমাৰ অজিত কাকতি দাদা আছিলে তাৰমানে হেৰি যিটো দলৰ পৰা গৈছিলো গান্ধী নাট্য গোষ্ঠীৰ পৰা তেতিয়া তাৰমানে খুব ভয় লাগে তাৰমানে পিটিব নি আকৌ বোলো কিবা এৰি থৈ গলে স্ক্ৰিপ্টৰ কথা কিন্তু মানে মই সম্পূৰ্ণকে গালো একদম জাউৰীয়ে হাত চাপৰি
তেতিয়াৰ পৰা ভাওনা প্ৰতিযোগিতা কৰিছো, শ্ৰেষ্ঠ বুলি নহয় আচলতে, প্ৰথম পাওঁ। আৰু মোৰ ভাইটি এটা সকলোৱে চিনি পায়, ভাইটি বুলি কওঁ মই, এতিয়া পংকজ, সত্ৰৰ পংকজ, কমলাবাৰী সত্ৰ বৰবেন। আমি সেইটো সময়ত আমি কেইবাজনো মানে প্ৰতিযোগিতা কৰিছো যদিও তাৰমানে আজিৰ যিটো প্ৰতিযোগিতাৰ শৈলী ভাওনাৰ সূত্ৰধাৰ বিলাকৰ, কিন্তু আমাৰ দিনত সেইটো নাছিলে। তাৰমানে আমি তই বেষ্ট বা মই ছেকেণ্ড বেষ্ট বা থাৰ্ড বেষ্ট এইটো নহয়, প্ৰতিযোগিতা নাছিলে তেতিয়া। তাৰমানে আমুকে পাইছে ভাল লাগে, তাৰমানে বেলেগ ধুনীয়া আছিলে তাৰমানে। আৰু তেতিয়া আমাৰ ফেচবুক হোৱাটছআপ নাছিলে এইবিলাক। তেতিয়া আমি পেপাৰত পাওঁ, আগদিনাখনি ভাওনা প্ৰতিযোগিতাৰ ৰিজাল্ট দিলে আমি পাছদিনাখনি পাওঁ মানে ৰিজাল্টটো, তেনেকুৱা। সেইটো সময়ত ভাল আছিলে আচলতে। আৰু মানুহ বিলাকে ভাল পায়, মাতে, নাচো। প্ৰত্যেকটো দলৰ, অসমৰ প্ৰত্যেকটো দলৰ লগতে মই ভাওনা কৰিছো। গতিকে সেইকাৰণে নিজকে শ্ৰেষ্ঠ বুলি নকওঁ। কিমানখন পাওঁচোন, আৰু ঢেৰ কৰিব লাগে আচলতে, বস্তুটো চৰ্চা কৰিব লাগিব। তাৰমানে আজিৰ যুগৰ কথা প্ৰসংগত তাৰমানে কথাটো ওলাইছে যেতিয়া তাৰমানে কৈয়ে পেলাও। এতিয়া যিবিলাক ল'ৰা ছোৱালীয়ে তাৰমানে সূত্ৰধাৰ চৰিত্ৰটো তাৰমানে ৰূপায়ণ কৰিবলৈ যায়, মানে নিৰ্দিষ্ট দুখন এখন নাচ শিকি পেলাই নি ভাওনাত আজি প্ৰয়োজন হৈছে। কোনোবা এখন প্ৰতিযোগিতাত সূত্ৰ, কোনোবা এটা দলৰ সূত্ৰ নাইকিয়া হৈ গল, এই এসপ্তাহতে শিকি তাৰমানে নাচিবলৈ যায়। কিন্তু সেই চৰ্চাটো নকৰে আচলতে। বস্তুটো বাহ্যিকটো সুন্দৰ হলেতো আমাৰ নহব, ভিতৰি কিছুমান বস্তু আমাৰ আধ্যাত্মিকতাৰ পৰা আদি কৰি, আমাৰ বডি লেংগুৱেজৰ পৰা আদি কৰি, আমাৰ ভাবেই কথাটো বুজাব পাৰিব লাগিব তাৰমানে। সেই বস্তুটো কিন্তু এতিয়া নাই। এতিয়া মাত্ৰ অকল ধুনীয়া সূত্ৰতা হলেই হৈ যাব। আৰু আজিকালি এতিয়া মই লক্ষ্য কৰিছো, আজিকালি তাৰমানে সময়তে সূত্ৰধাৰ চৰিত্ৰটো বিচাৰে। তাৰমানে সূত্ৰধাৰ চৰিত্ৰটো ইমান নিকৃষ্ট চৰিত্ৰ নে যে প্ৰত্যেকটো চৰিত্ৰ এমাহৰ আগৰ পৰা বুকিং কৰে, কিন্তু ভাওনাৰ এদিনৰ আগত সূত্ৰধাৰ চৰিত্ৰটো তাৰমানে বন্দবস্ত কৰে। তাৰমানে সূত্ৰধাৰ নহলেও হৈ যাব তাৰমানে, এতিয়া যিটো মানে এতিয়া চলি আছে বৰ্তমান। তাৰমানে মই লক্ষ্য কৰি থাকো তাৰমানে কিছুমান বস্তু লাহে লাহে তাৰমানে সূত্ৰটো হলে হৈ যায় আৰু তাৰমানে। কিন্তু আমাৰ সেইটো নাছিলে। আমি আগতে ভাওনা প্ৰতিযোগিতা কৰোতে 1 মাহ ভাওনা ৰিহাৰ্চল হয়, আৰু আমি 1 মাহ বায়নজনৰ লগত আমি মানে নৃত্য চৰ্চা কৰো। অৰ্জুনগুৰিলৈ যাওঁ, আজি বহু যোৰহাটলৈ যাওঁ, দুলীয়াজান যাওঁ, কবলৈ যাওঁ, আমি বায়নৰ লগত আমি সমান ভাৱে কিন্তু এই দলটোৰ লগত আমি সমানে ৰিহাৰ্চল দিওঁ। আৰু তেতিয়া তাৰমানে কি হয়, যিমানে আমি প্ৰেক্টিচ কৰো আৰু সিমানে আমাৰ নতুনত্ব ওলাই গৈ থাকে, আৰু আমাৰ অভিনয় কৰিবলৈও সুবিধা হয়, আৰু লগতে দলটোৰ কাৰণে এটা ভাল যোগাত্মক। আচলতে আপোনালোকে সেইটো সময়ত ইমান কষ্ট কৰিছিলে, মাহ জোৰা আপোনালোকে আখৰা কৰিছিলে, নিজক সময় দিছিলে, নহয় জানো? আপুনি প্ৰত্যেকটো চাপৰ, প্ৰত্যেকটো নাচ শুদ্ধভাৱে কৰিবলৈ আপোনালোকে যি প্ৰয়াস কৰিছিলে, সেইকাৰণে আচলতে আপোনালোকৰ পৰা বৰ্তমান প্ৰজন্মই বহুতখিনি কথা শিকিবলগীয়া আছে। আপুনি যিটো কথা কলে, সূত্ৰধাৰক আগদিনাখনি বিচাৰে, সেইটো যদি হৈছে খুব বেয়া কথা হৈছে। আমি কিন্তু সেনেকুৱা ধৰণৰ পোৱা নাই। আমি সূত্ৰধাৰক আমি মূল পৰিচালক হিচাপে আচলতে প্ৰতিযোগিতা ভাওনা আমাৰ দলত যেতিয়া কৰো, মই সূত্ৰধাৰজনক আহি সুধোহি, এনেকুৱা হৈছে যে 4জন বিচাৰক বহি থাকে, তাৰ 5 নম্বৰজন বিচাৰক কিন্তু মই সূত্ৰধাৰ বুলি ভাবিলো। তেওঁ সম্পূৰ্ণ তাত বহি পৰিচালনা কৰি থকা নাথাকিলেও গোটেই কথাখিনি পৰ্যবেক্ষণ কৰি থাকে, নহয় জানো? আৰু এটা কথা আপুনি অকনমান আগত কৈ গৈছে যে আপুনি যেতিয়া চিনাতলিত চখাৰী নে আগশাৰী অফিচ গাঁৱতে যে আপুনি বিচাৰকে চাই আছিলে, আপোনাৰ সেইখিনি সময়ত ভয় হৈছিলে যে আপোনাৰ পৰিচালকে আপোনাক মাৰিব নেকি, কিবা কৰিব নেকি। সেই যিটো শংকা, যিটো অমিশ, যিটো শ্ৰদ্ধা আছিলে, বৰ্তমানৰ শিল্পীসকলৰ সেইটো আছে বুলি ভাবেনে আপুনি? নাই, মই ভুলতো নাভাবো। এইটো কেতিয়াও হবই নোৱাৰে। তাৰমানে মই অকমান কৈছো যে আমি 1 মাহ ৰিহাৰ্চল কৰিছিলো, তাৰমানে আমি চৰ্চা কৰিছিলো। যে সেই চৰ্চা কৰাৰ কাৰণে, আমি কষ্ট কৰাৰ কাৰণে আমি কি পালো? প্ৰথম পুৰস্কাৰটো পালো। কষ্ট কৰিছো, ফলটো পাইছো, ভাল লাগিছে। তাৰমানে এতিয়া তুমি আজি ৰাতিপুৱা আজি তুমি এইটো সময়ত যদি বনবস্ত কৰা সূত্ৰটো জাপ মাৰি তাৰমানে আজি প্ৰতিযোগিতাত নাচিবলৈ যাব, গতিকে তাত নাচিবলৈ যোৱাৰ লগে লগে পুৰস্কাৰ নাপালে, গতিকে বদনামটো বিচাৰক বেয়া বা বায়নজন বেয়া, বায়নজনে মোক ভুলকে বজাই দিলে। কথাটো তাৰমানে ঠিক তেনেকুৱা ধৰণৰ। আপুনি প্ৰতিযোগিতাতে হওক বা দৰ্শকৰ প্ৰদৰ্শনীমূলক ভাওনাতে হওক, বৰ্তমান আপুনি এজন গুৰুস্থানীয় ব্যক্তি। আপুনি সকলোৰে গুৰু যদি নহয়ও, কিন্তু আপুনি মানে আপোনাক বহুতে অনুসৰণ কৰে। আপুনি এতিয়া সৌ সিদিনাখনি আমাৰ সদৌ অসম ভাওনা সন্মিলন শিৱসাগৰ জিলাৰ যিখন ভাওনা পাতিছিলে, আপোনাৰ সপোনিৰ প্ৰতিশোধ, আপুনি তাত সূত্ৰধাৰ নৃত্য প্ৰদৰ্শন কৰিছিলে। আমি আপ্লুত হৈছো চাই, আপোনাৰ সূত্ৰধাৰ চাম বুলি বহি আছো। গতিকে আপুনি সেই নতুন প্ৰজন্মৰ যিসকল সূত্ৰধাৰে নাচি আছে, নতুন প্ৰজন্ম বুলি কৈছো মই, আৰু যিসকলে নাচিবলৈ আগবাঢ়ি আহিব, সেইসকলক আপুনি অলপ আগত কৈ যোৱা গোটেই কথাখিনি সামৰি কি আহ্বান জনাব আমাৰ এই চিনাকি অনুষ্ঠানৰ যোগেদি? তাৰমানে মাজতে হৈছিলে সেই কথাটো, তাৰমানে লগালগ এতিয়া মোৰ ওচৰতে তাৰমানে প্ৰতিযোগিতাখন বুলি নহয়, কোনোবা এটা ক্ষেত্ৰত তাৰমানে কিছুমান ল'ৰা আহে যে আমুকটো শিকাই দিব লাগে,
আজি ভাওনা এখন আছে, প্ৰতিযোগিতা এখন আছে, মোৰ শ্লোকটো অকমান চাই দিব লাগে, এনেকে মই চাই দিছো বাৰু, কিন্তু মাজতে সেইটো নাছিলে তাৰমানে। এতিয়া যিসকল সূত্ৰধাৰ তাৰমানে ভাওনা প্ৰতিযোগিতাত নাচি আছে, এতিয়া তেওঁলোকে লাহেকে সত্ৰীয়া নৃত্যটো তেওঁলোকে একচেপ্ট কৰিছে তাৰমানে, এতিয়া শিকিছে তাৰমানে, এতিয়া শিকিছে কাৰণে তেওঁলোকৰ নাচ চাচ বিলাকৰ পৰা আদি কৰি অকমান ভাল হৈছে, কিন্তু তাতো তেওঁলোকৰ শিকিবলগীয়া আছে। তাৰমানে কি হল, সূত্ৰধাৰী নাচখনত তাৰমানে অত্যাধিক ৰহন সানিবলৈ যাওঁতে বাহ্যিক ফালৰ পৰা তাৰমানে এটা দেখিবলৈ তাৰমানে সুন্দৰটো অহা নাই তাৰমানে বস্তুটো, যিটো গহীনতা থাকিব লাগে। আজি ভগৱান যিয়ে নোলাব লাগিলে, ভগৱান যেন ওলাই লগে লগে মানুহৰ মনত কৃষ্ণ বুলি ভাৱ এটা আহেই, গতিকে সূত্ৰধাৰটো ওলাই লগে লগে মই কম বৰ ৰচকী এজনী আহিছে তাৰমানে, অলপ চাই চিতি তাৰমানে। আৰু বিশেষকৈ এতিয়া শিশু ভাওনা বিলাক হৈছে, শিশু ভালেই হৈছে, ভাল কথা, ভাওনা চৰ্চা হৈছে, প্ৰচাৰ হৈছে, প্ৰসাৰ হৈছে, কিন্তু এই ক্ষেত্ৰত তাৰমানে সূত্ৰধাৰ চৰিত্ৰটো কিন্তু অকমান চাবলগীয়া আছে তাত মানে আছে। মানে সৰু ছোৱালী এজনীয়ে যেতিয়া সৰু ল'ৰা এটা নাচ এটা শিকিব, ইমান অকমানিতে সূত্ৰধাৰ নাচখন শিকাই দিয়াটো তাৰমানে যুক্তি নহয়। আৰু সত্ৰত জানেই সকলোৱে আজিকালি কিতাপ আছে, একেবাৰে শেষতে সূত্ৰধাৰী নাচ শিকোৱা হয়। গতিকে সেই অকমানি ল'ৰাটো সেই বয়সটো চাই পেলাই সেই নাচখন কিমান উজুকে শিকাব লাগে, সেই কথাটো চাই পেলাই যদি শিকাই দিয়া হয়, পাছলে কিন্তু সেই বেলেগ প্ৰজন্ময়ো এইটো এনেকে নাচে দেখোন, এইটো এনেকে দিলেও হয় দেখোন। তাৰমানে মেইন যিটো বস্তু কৰিবলৈ আমাৰ যিটো তাৰমানে আমি চেষ্টা এতিয়াও কৰি আছো, তাৰমানে যিটো অৰিজিনেল হব লাগে বা যিটো কষ্ট থাকিব লাগে, যিটো ৱেট থাকিব লাগে তাৰমানে নাচৰ, সেই ৱেটটো তাৰমানে এই তেতিয়া নলবগে তাৰমানে মই ভাবিছো। এই কোনোবাই নোৱাৰিছে, উজুকে কিবা এটা বস্তু কৰি দিছে, গতিকে এইটো কৰিলেও এনেকুৱা হৈ যাব তাৰমানে, এনেকুৱা কিবা এটা হব নেকি তাৰমানে মোৰ এটা শংকা আছে তাৰমানে। আৰু মই বিচাৰো যে শিকক, চবেই শিকক, অংকীয়া ভাওনা কৰক বা নাচ, বিশেষকে সত্ৰীয়া নাচটো চাওক, মাতৃভাষা ভাওনা হওক বা অংকীয়া ভাওনা হওক, মই সেইটো কবলৈ নাযাওঁ। তাৰমানে সূত্ৰধাৰ চৰিত্ৰ নকৰা সকলেও, পুৰুষ বাকী চৰিত্ৰ সকলেও সত্ৰীয়া নৃত্যটো চাওক। বিশেষকে কেলে চাওক বুলি কৈছো মই, ইয়াৰ যিবিলাক ভৰিমান, ইয়াৰ যিবিলাক আংগিক, ইয়াৰ যিবিলাক হস্ত আৰু ইয়াৰ যিবিলাক তাৰমানে কি বুলি কম, তাৰ ভিতৰৰ যিখিনি বস্তু, গোটেই বস্তুখিনি তাৰমানে সত্ৰীয়া নৃত্যতে, অলংকাৰ খিনি গোটেই সত্ৰীয়া নৃত্যতে আছে তাৰমানে। এবাৰ এতিয়া মই চাপোজ তোমাৰ কথা এটা কৈছো, টেৱাৰীখনকে আমাৰ যেনিবা, টেৱাৰীটো আমাৰ ধেৰ টেৱাৰী আছে, আমাৰতো অকল একেটাকে চলি আছে নাই। গতিকে আমি যদি বেলেগ কিবা এটা যদি দিবলৈ যাওঁ, তাত আকৌ নজনা কিছুমানে কৈ দিব যে এইটো ভুল হৈছে বুলি, আচলতে তেওঁ চৰ্চাই নাই সেইটো বস্তুৰ ওপৰত। গতিকে সেইকাৰণে সত্ৰীয়া নৃত্য চাব লাগে তাৰমানে। আৰু এতিয়া বৰ্তমান এতিয়া যিটো হৈ আছে সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰখনত, তাতো বেমেজালিৰ সৃষ্টি হৈ আছে তাৰমানে। আজি মই তোমাক চিনি পাওঁ, তুমি পুৰস্কাৰ, তোমাক মই কিবা এটা অলপ নম্বৰটা ঠেলি দিলো, আজি তেনেকুৱা ধৰণৰ কিছুমান তাৰমানে বেমেজালিকৰ সৃষ্টিকৰ হৈ, যদি এনেকুৱা হৈ থাকিবলৈ হয় তেতিয়াহ'লে অলপ দিগদাৰ হব পিছলে। উঠি অহা ল'ৰা ছোৱালীক ধৰি লওক, এতিয়া মই ল'ৰা ছোৱালীক শিকাই আছো, ধৰি লোৱা মই যদি তাৰ মাজৰ পৰা যদি মই ল'ৰা এটা ছোৱালীজনী যদি প্ৰতিযোগিতা এখনলৈ যদি লৈ যাওঁ, যে শুদ্ধকে নাচিবি দেই, এইটো আমুকটো তামুকটোহে, তাত যদি শুদ্ধকে নচাৰ পাছত পুৰস্কাৰ যে পাবই লাগিব সেইটো কথা নহয়, কিন্তু বিচাৰকজনে উত্থাপন কৰি দিব পাৰিব লাগিব যে তোমাৰ এইটো বস্তু ভুল হৈছে, এইটো কাৰণে তুমি কিন্তু পুৰস্কাৰটো পালা, কেলে পালা এইটো কাৰণে পালা, আৰু কেলে নাপালা আমুকটো কাৰণে তুমি নাপালা। এই কথাটা আচলতে কব লাগে। কিছুমান অপ্ৰাসংগিক কথা কৈ আজিকালি গুচি যায়, আচলতে সেইটো হব নালাগে বুলি মই ভাবো তাৰমানে। হয়, এইখিনিতে মোক তোমাক মানে আপোনাক আৰু এটা কথা শুনিবলৈ মন গৈছে। আপুনি অংকীয়া ভাওনা আৰু মাতৃভাষা ভাওনা, যদিও ভাওনাই বহু ক্ষেত্ৰত পৃথক পৃথক কৰি দিয়া মানে দেখিছো। গতিকে আপুনি এই বিষয়টো কেনেকৈ লয়? বহুতে কয় যে মাতৃভাষা ভাওনা একো নাই, অংকীয়া ভাওনাতে মূল বস্তু হয়, গুৰুজনে সৃষ্টি কৰিছিলে, কিন্তু সংস্কৃতি সদায় সলনি হৈ থাকে, বুৱতী নদীৰ দৰে। গতিকে সংস্কৃতিয়ে বিভিন্ন সুতি সলাই সলাই বৰ্তমান মাতৃভাষা ভাওনাই এটা জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই অংকীয়া ভাওনা শব্দটো প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত মাতৃভাষা ভাওনাৰ এটা বৃহৎ ভূমিকা আছে বুলি মই ভাবো। আপুনি এই ক্ষেত্ৰত অংকীয়া ভাওনা আৰু মাতৃভাষা ভাওনা কেনেধৰণে চায়? আচলতে এইটো এটা টান তাৰমানে প্ৰশ্নটো, কিন্তু মই হলো কথাটো ভাবো তাৰমানে অংকীয়া ভাওনা হৈছে তোমাৰ ধৈৰ্য, তাৰমানে ধৈৰ্যৰ পৰীক্ষা তাৰমানে। আজি অংকীয়া ভাওনাত সংলাপ কম কিন্তু অভিনয় বেছি, কিন্তু মাতৃভাষা ভাওনাত সংলাপ বেছি কিন্তু প্ৰায় সংখ্যক অভিনয় কম। আজিকালি যি দেখিছো তাৰমানে, আজিকালি নাটকীয় শৈলীৰে গুচি গৈছে। মই এইবোৰ ইমান খিনি নকওঁ তাৰমানে, কথাটো অলপ বেলেগলৈ গুচি যাবগে।
কিন্তু তাৰমানে মই কেলে কৈছো অংকীয়া ভাওনাৰ আচলতে ভাও নাই যিহেতু ভাওনা শাস্ত্ৰীয় লক্ষণ আছে কেলে নাই আজি মাতৃভাষা ভাওনা যথেষ্ট ভাল কামো হৈছে ল'ৰা ছোৱালী শিকিছে মেলিছে কিবা কিবি ধেৰ হৈছে কিন্তু অংকীয়া ভাওনাৰ প্ৰাসংগিকতাটো কবলৈ গলে অংকীয়া ভাওনাৰ এজন আৰ্টিষ্টে তাৰ মনৰ ভাৱ প্ৰকাশ আন এজনক কৰোতে যি অংগ সঞ্চালন যি হস্ত সঞ্চালন যি তাৰমানে তাৰ অভিনয় প্ৰকাশ গীতৰ ভাৱাৰ্থ সেইখিনি কথা কিন্তু আমাৰ মাতৃভাষা ভাওনাত তাৰমানে মই নেদেখো কেলে নেদেখো বুলি মই কৈছো যুদ্ধখন লাগি আছে এইমতে কাৰোবাৰ মৃত্যু হল বা এনেকুৱা বুলি আমাৰ গীত খাই গালে কিন্তু আমাৰ তেতিয়ালৈকে আকৌ মৃত্যু হোৱাই নাই তাৰমানে হেৰি ভাৱৰীয়াজনৰ কিন্তু আমাৰ অংকীয়া ভাওনাত আকৌ তাৰমানে মৃত্যু হলে আৰু মৃত্যু হলে আৰু তাত আকৌ বেলেগ গীতটো আকৌ দোহাৰিবলৈ কোনো প্ৰয়োজন নাই যাৰ যিটো বস্তু সিমানতে সীমাবদ্ধ থাকিব লাগে বস্তুটো ভাল হৈছে মই বেয়া হৈছে বুলি মই কবলৈ যোৱা নাই কব যে মাতৃভাষা ভাওনাতে সুতত আহি নাচি থাকিলি এতিয়া বুলিব অংকীয়া ভাওনা পালেহে মানুহ সেইটো কথা নহয় আচলতে সেইটো উদ্দেশ্য সোধাও নাই যিহেতু আপুনি নৃত্য চৰ্চা কৰি আছে কিন্তু আপোনাক সঁচা কথা কবলৈ গলে ময়ো চাগে আপোনাক আপুনি সূত্ৰধাৰী নচাৰ দিশৰ পৰা আপোনাক চিনি পাইছো নহয় জানো গতিকে আপুনি মাতৃভাষা ভাওনাৰ সূত্ৰধাৰীৰ জৰিয়তে বেছি চিনাকি পাইছে গতিকে সেই কথাটো যদি আপুনি অগ্ৰাহ্য কৰি দিয়ে আপোনাৰ আগত কৰি অহা অতীতত কৰি অহা গোটেই কামখিনি নস্বাত কৰি দিয়া গতিকে মই সেইটো মই কবলৈ যোৱা নাই তাৰমানে কি হল এই শিক্ষক তাৰমানে মই কেইবাটা ক্ষেত্ৰতো প্ৰমাণ পাইছো মোৰ যিখন সংগীত বিদ্যালয় বেদান্ত কলা কেন্দ্ৰ নামেৰে আছে মই এজন মোক কৈ দিছো নামটো নকওঁ আৰু বহুত নামি দামী তাৰমানে শিল্পী দুজনক মই অংকীয়া ভাওনাখনৰ নাৰদ চৰিত্ৰটো কৰিবলৈ মাতিছিলো ৰুক্মিণী হৰণতো মাতিছিলো তাতখনত আৰু পাৰিজাতৰ নাটতো মই নিমন্ত্ৰণ কৰিছিলো তেতিয়া মোক কৈছিলে যে এই আনকালে কৰি পোৱা নাই নহয় নোৱাৰিম কিজানি মই বোলো পাৰিব কেলে নোৱাৰিব আহকচোন চেষ্টা কৰিম আমি একেলগে শিকিম কৰিম নাই নোৱাৰিম বুজিছে এনেকে বুলি ক'লে আৰু মোক আৰু তাৰপৰা মই তেতিয়া ভাবিলো যে তাৰমানে প্ৰথম কথাটো হল কি সময় দিব লাগিব ৰিহাৰ্চল দিব লাগিব একেদিনাখনি নোৱাৰে কিন্তু মাতৃভাষা ভাওনাখনত যদি পটককে মাত্ৰ যে নাৰদ চৰিত্ৰটো গাব লাগে বুলি একেদিনাখনি পাৰিব তাৰমানে আচলতে কি হৈছে লাহে লাহে বস্তুটো মানুহৰ চৰ্চাটো কম হৈছে বস্তুটো বুজি পাইছা নাই চৰ্চাটো কম হৈছে কিন্তু অংকীয়া নাটকখন যদি কৰিবলৈ বা তোমালোকৰ দল এটা আছে তুমি যদি অংকীয়া নাটকখন যদি পাতা আখৰা লাগিব আখৰা তুমি একমাহ দিব লাগিব আৰু দিবও কিন্তু দিব যদি তুমি বা কোনোবা নিমন্ত্ৰণমূলক যদি ভাওনাখন তোমাৰ দলটো যদি মাতিছে কোনোবা হ'ব আমি চাই ল'ম কোনোবা আগত অলপ মিলাই ল'ম হয়নে গতিকে কথাবোৰ তেনেকে ধৰণকে যায়গে আচলতে সেইটো এনেকুৱাও হয় চাগে ভাষাৰ কথা নহয় জানো আজি আপোনাক বা মোক যদিও পাৰো ইংৰাজী ভাষাত কিবা এটা কবিতা যদি কব আবৃত্তি কৰিবলৈ দিয়ে আমাৰ অকমান অসুবিধা হ'ব গতিকে সেইটো কাৰণে আমি আখৰা কৰিম প্ৰেক্টিচ কৰিম কিন্তু মাতৃভাষাত আপুনি চাই হলেও গাই দিব পাৰিব কিন্তু তাত চৰ্চা কৰাটো কি অৱহেলা সেই অৱহেলাটো আচলতে হ'ব নালাগে কেলে হ'ব লাগে ঠিক আছে একেটা কথাই দিয়ক আকৌ সেইকোনো সময় দিয়ক যদি সেইটো সুনিপুণ হ'ব নহয় জানো সেইটো ভালে যিমানে গঢ়িব সিমানে ভাল বস্তু ওলাই গৈ থাকিব গতিকে সেইটো কৰিব লাগিব সেইটোকো চৰ্চা কৰিব লাগিব মাতৃভাষা ভাওনাত কি চৰ্চা কৰিব নালাগিব কৰিব লাগিব কৰা আকৌ আচলতে আমি মাতৃভাষা ভাওনা সকলোৱে কৰি থাকো কিন্তু সেই সমানুপাতে আমি যদি সুবিধা পাওঁ বা সুযোগ নিজে উলিয়াই আমি অংকীয়া ভাওনাৰ গুহাৰ্থটো লৈ অংকীয়া ভাওনা দুই এখন কিন্তু প্ৰত্যেকজন ভাৱৰীয়া কৰাটো প্ৰয়োজনীয়তা আছে তাৰমানে কেলে কৰিব লাগে কিছুমান এই মই যে কলো অংগ সঞ্চালন আংগিক অভিনয় এই কিছুমান সত্ৰীয়া নৃত্যৰ যিখিনি হস্তৰ বিনিয়োগ আছে তাৰমানে মই সেইকাৰণে সত্ৰীয়া নৃত্য চাবলৈ মই কৈ আছো বাৰে বাৰে যে চাওকচোন বা এতিয়া যিসকল মহিলা ভাওনা কৰি আছে আমাৰ ল'ৰাখিনিয়ে তাৰ যিখিনি অভিনয় গীতৰ অভিনয় এই ৰুক্মিণীয়ে ধৰি লওক সখী কথা শুনি কান্দিছে অংকীয়া নাটৰ যিখিনি তাৰমানে ৰস তাৰ এক্সপ্ৰেছন কেনেকুৱা গীতটোৰ প্ৰতি এই কিছুমান তাৰমানে অংগ সঞ্চালন শিকিব লাগে আমাৰ এতিয়া কথাটো হৈছে প্ৰতিযোগিতাত লক্ষ্য কৰো মাতৃভাষা ভাওনাত সৰু যে দেখিছে কিবা এটা সংলাপ এটা কৰি পেলাই প্ৰত্যেকটোতে আমুকে এনেকে প্ৰত্যেকটো কথাতে যদি তুমি ভংগীমা দিবলৈ যোৱা তোমাক দেখিবলৈ বেয়া লাগিব তাৰমানে আচলতে য'ত প্ৰয়োজন হয় তুমি কথা এটা কৈছে সৌকীত আজি কিবা এটা চৰাইজনী আছে চাই কিন্তু বৰ ভাল লাগিছে
বৰ ভাল লাগিছে সৰুপিনে চৰাই এজনী আছিলে ইয়াত কিন্তু বেলেগ ভাল লাগিছে এনেকে যদি মই দেখাও নিশ্চয় মোক হাঁহিব মানে হাঁহিব নাই স্পৰ্শকাতৰ বিষয় এটা গলে বিশেষকৈ মহিলা চৰিত্ৰৰ ক্ষেত্ৰত মহিলা বুলি নহয় মহিলা বেছিকে যে দেখিছা কুলু সুৰে এনেকুৱা কিছুমান যে বলিয়ালি কৰে বুলি কম মানে মোৰ ভাষাত এই যে কৰে যে তাৰমানে এইটো পচন্দ নহয় তাৰমানে কি হ'ল মই নাভাবো কোনোবাই যদি ভাবে মই নাজানো মই স্পষ্ট কথা কোৱা মানুহ তাৰমানে দেখিবলৈ তুমি যিটো ভংগীমা ব্যৱহাৰ কৰিছা তুমি যিটো মুদ্ৰা ব্যৱহাৰ কৰিছা সেইটো শুদ্ধও হ'ব লাগিব দেখিবলৈ ধুনীয়াও হ'ব লাগিব তেতিয়াহে মানুহে ৰস পাব হয় নে নহয় তাত যদি প্ৰত্যেকটো কথাতে যদি তুমি আংগিকে ব্যৱহাৰ কৰি থাকা ৱাচিকটো থাকিলেই ৱাচিকৰ ফালৰ পৰাতো তোমাৰ এটা অভিনয় যাব লাগিব প্ৰত্যেকটো যদি তুমি আংগিক অভিনয়ে কৰি থাকা প্ৰত্যেকটো কথাতে যদি এনেকুৱা কিছুমান যদি বিভিন্ন তাৰমানে ভাজ লৈ থাকা তেতিয়াহ'লে এটা তাৰমানে কি হয় হাঁহি এটা পাত্ৰ বুলি তাৰমানে ভাল নালাগে তাৰমানে দৃষ্টিকটো হয় এটা লিমিট থাকিব লাগে তাৰমানে অভিনয় এটা লিমিট থাকিব লাগে হয় সেইটো ঠিকে কৈছা মই নিজে আইনা আগত যদি মই কৰি চাম মইতো ইমান কৰিব নাজানো সঁচা কথা ক'বলৈ গ'লে ইমান নাজানো যদি ইমান আংগী আপুনি দেখুৱাৰ দৰে যদি কৈছা নিজকে বহুত বেয়া দেখে দৰ্শকো চাগে বেয়াই দেখে নহ'লে নিশ্চয় বেয়াই দেখিব নহয় জানো কিন্তু প্ৰতিযোগিতাৰ ক্ষেত্ৰত মই এটা কথা কৈছো মন্তব্য শুনো ইমান ধুনীয়া আংগিক দিছে কি দিছে নাজানে কিন্তু ইমান ধুনীয়া আংগিক দিছে কিন্তু পুৰস্কাৰ পাবই কিন্তু এইটো ট্ৰেণ্ড এটা তাৰমানে এতিয়া ভাওনা প্ৰতিযোগিতাত মই একদম স্পষ্টকে কৈ দিছো এতিয়া হৈছে দেখিবলৈ ধুনীয়া হওঁতে পুৰস্কাৰ তাৰমানে দেখিবলৈ কিন্তু বৰ ধুনীয়া আছিলে দেই হয়নে এতিয়া তুমি যে কথাটো কলা যে একদম আংগিক বৰ ধুনীয়া কৰিছে মই যদি কওঁ তোমাক যে কোনো অযুক্তিকৰ কথা এটাত যদি তই ইয়াৰ পৰা যাবিনে দুষ্ট পাখণ্ড তই ইয়াৰ পৰা যাবিনে তই ইয়াৰ পৰা মোৰ এনেকুৱা তুমি যদি এনেকুৱা কিছুমান ভংগীমা দেখুৱা তোমাক দেখিবলৈ বেয়া লাগিবই হয়নে মই কিন্তু আপোনাক লগ পোৱাৰ আগলৈকে মই কিন্তু সেইখিনি শুদ্ধ বুলি ভাবি আছো মই কৰিব নোৱাৰো কিন্তু বেলেগে কোৱা শুনো ভাল লাগিছে কোনোবাই তাৰমানে মানুহক বুজাবলে অলপ কৰিব অকলে তুমি চিন এটা কৰি আছা তাত তোমাৰ ধীৰ গছ গছনিৰ পৰা আদি কৰি তাত তুমি যদি নৱৰসৰ তাৰমানে নটা ৰস তুমি যেতিয়া প্ৰয়োগ কৰিবা তাত তাৰমানে তুমি তাত কিবা হস্ত প্ৰয়োগ কৰিছা দেখিবলৈ সুন্দৰ এটা একদম এনেকুৱা এটা অভিনয় তাৰমানে তাত তোমাৰ ভাল লাগিব কিন্তু তোমাৰ লগত মই কথা পাতি আছো তুমি যদি প্ৰত্যেকটো কথাতে যদি মোকে আংগিককে দেখাই থাকা তাৰমানে যিটো বাচিকেও কৰিব পৰা যায় তুমি যদি মোক আংগিকে কৰি থাকা তেতিয়াহ'লে মইতো তোমাক এবনৰ্মেল বুলি ভাবিম নহয় নেকি যুক্তি আছে নাই তুমি কথাটো কোৱাত মই তোমাৰ লগত কথা পাতি আছো মই যদি তোমাক প্ৰত্যেকটো কথাতে এনেকুৱাই যদি কথা পাতি থাকো তুমি মোক নিশ্চয় এবনৰ্মেল বুলিয়ে ভাবিবা হয় নহয় ঠিক তেনেকুৱা ধৰণৰ কথা তাৰমানে অপ্ৰাসংগিক কিছুমান কথাত তাৰমানে হস্ত সাধনা প্ৰয়োগ আৰু প্ৰৱেশ নাচত আজিকালি নাচি ওলাই নাচৰ কোনো তাৰমানে উৰা নাই বুলিয়ে কৈছো মই পুৰুষে হওক বা মহিলাই হওক প্ৰৱেশটোতো এটা নাচেই প্ৰৱেশটো নাচ নহয় জানো নাচত যদি বস্তুকেইটাই নাথাকে গতিকে সেই কিছুমান তাৰমানে কবলৈ মন যায় আজিকালি কব নোৱাৰি ক'ব পাৰে আমাৰ অনুষ্ঠানৰ মাধ্যমে আপুনি ক'ব পাৰে তাৰমানে আচলতে ভাল মই নিজে যি জানো বুলি মই কোৱা নাই তাৰমানে যিখিনি অধ্যয়ন কৰিছে যিখিনি তাৰমানে কৰি আছো শেষ হোৱাগে নাই ধেৰ সময় আছে তাৰমানে শেষ নহবগে গোটেই জীৱনটো তাৰমানে এই মই যে কৈছো সত্ৰীয়া নৃত্য চাবলে প্ৰথমতে যে কৈছো কথাটো সেইকাৰণে চাব লাগে তাৰমানে সত্ৰীয়া নৃত্যটো চাওক কোনোবাই এদিন তুমি চাবাচোন কোনোবা ভাওনা কৰা ল'ৰা এটা বা ছোৱালী বা কোনোবা দুজন মানে আহি আজি যাওঁচোন বাৰু বোলে কোনোবা সত্ৰীয়া নৃত্য শিকাইছে চাওঁগেচোন পাখিনি কিনো কোনোবা আহিছেনে চাবলে আহে নে কোনোবা কোনো নাহে চাবলে আমি যদি সংস্কৃতিটো জীয়াই ৰাখিব বিচাৰো আমি এইখিনি সব লাগিব জানিব লাগিব ফুলটোত কি বাজিছে কি নাই বজা কোনটো কি ৰাগ কি কথা কি বতৰা মাতটো ধুনীয়া হলেতো নহব সব জানিব লাগিব কিছুমান বস্তু তাৰমানে আমি সব বস্তু জানিলেহে আমি কিবা এটা কৰি ভাল পাম নাপাম ফুলটো যদি ধুনীয়াকে বজাই তুমি প্ৰৱেশটো কৰিয়ে তোমাৰ ভাল লাগিব বা নাচিয়ে ভাল লাগিব কি বজাব জানিলে যদি ধামকে যদি বজাই দিয়ে আমি নাচি জানো ভাল পাম এই প্ৰত্যেকটো কথা তাৰমানে প্ৰত্যেকটো বস্তু তাৰমানে ইটোৱে ইটোৰ লগত তাৰমানে পুৰা সামঞ্জস্য আছে এটা কেৰি এটা কেতিয়াও নহয় তাৰমানে সেইটো কথা আৰু এতিয়া এইখিনি কথা খুব সুন্দৰকৈ বিশ্লেষণ কৰিছে আপুনি আৰু এটা কথা লৈ আহিছো সূত্ৰধাৰী আপুনি নাচে প্ৰতিযোগিতাৰ ক্ষেত্ৰত কথা কৈছো কেতিয়াবা বেয়া লাগে মই যিহেতু সূত্ৰধাৰী নানাচো তথাপিতো দেখি বেয়া লাগে মানে ধৰক অত্যন্ত গৰম দিন এতিয়া ছেপ্টেম্বৰ আগষ্ট এনেকুৱা দিনত যদি প্ৰতিযোগিতা এখন হয় প্ৰদৰ্শনী ভাওনাত সেইটো অসুবিধা নহয় 20 মিনিট সময় সূত্ৰধাৰজনে
অনৰ্গল ভাৱে নাচে গায় নহয় যে অবিৰত ভাৱে নাচি থাকে গায় অভিনয় কৰে গোটেইখিনি কৰাৰ পাছত লগালগ আহি প্ৰতিযোগিতা ভাওনাৰ যিখন আমাৰ নাট থাকে নাটৰ সন্মুখত বহি লাগে একেৰাহে 4 ঘণ্টা সময় তেওঁ বহি থাকিবলগীয়া এই ক্ষেত্ৰত আপুনি কি বুলি ভাবে এই কথাটো এই বিষয়টোৰ ওপৰত তাৰমানে মই কোনোবা এখন আলোচনীত তাৰমানে মই প্ৰকাশ কৰিছিলো লিখিছিলো তাৰমানে মাতৃভাষা ভাওনা সূত্ৰধাৰৰ ভূমিকা বুলি তেনেকে মই এটা লিখিছিলো মই পাহৰিছো বাৰু তাত তাৰমানে আৰু এই কথাটো মই আৰু দুজনমান তাৰমানে মোৰ শ্ৰদ্ধাৰ গুৰুসকলক মই তাৰমানে সুধিছিলো যে ছাৰ অংকীয়া ভাওনাত যিহেতু আমাৰ সূত্ৰধাৰৰ ভূমিকা আছে মাতৃভাষা ভাওনাতো নথকা নহয় আছে এই বহীত অংকীয়া ভাওনাত বোলে সূত্ৰধাৰজন বহীত তেওঁ পৰিচালনা কৰি আছে সেইটো বেলেগ কথা মাতৃভাষা ভাওনাত তেওঁ নাচি মেলি হৈ গল তাততো কোনো প্ৰয়োজন নাই বহি থকা ধেমালি কথা নেকি গতিকে তেখেতৰ যদি মাতৃভাষা ভাওনা সম্পূৰ্ণ পৃথকে নহয় জানো তেতিয়াহ'লে সূত্ৰধাৰজন তাত থাকিব নালাগে যদি সূত্ৰধাৰজনে মাজে মাজে বোলে অসম মাতৃভাষাতে কৈ গৈছে এয়া কিন্তু আমুক ওলা বহি দেই ইয়াৰ পাছত এনেকে যদি মাতৃভাষাত কৰিলেহেঁতেন তেতিয়া বেলেগ কথা আছে নহয় এনেকে দি কৰিবও পাৰে তেওঁলোকৰ স্বাস্থ্যৰ কথা লৈ কৈছো মানে প্ৰয়োজন সাপেক্ষে তেওঁ উঠিব আহিব একো কথা নাই কাৰোবাৰ সেইটো সময় কিবা হৈ যাব পাৰে কাৰণ বাকী ভাৱৰীয়া বিলাকে চিন এটা কৰিছে আকৌ বাহিৰলৈ মঞ্চৰ পৰা আঁতৰি গৈছে তাত তেওঁলোকে ঠাণ্ডা পানী অকণ হলেও খাইছে বা এতিয়া ঠাণ্ডা দিনত গৰম পানীকে অকণমান খাইছে গৰম দিনত সূত্ৰধাৰজনৰ নাচি কি অৱস্থা হব পাৰে সেইটো মোক সুধিব নালাগে তাৰমানে মই সেইকাৰণে তাৰমানে বেয়া লাগে তাৰমানে কেলে মই কৈছো কথাটো এই যে পটককে বিচাৰে যে সূত্ৰধাৰজনে গাবও লাগে নাচিবও লাগে সকলোখিনি কৰিব লাগে কিন্তু সেই কিছুমানৰ কথা কৈছো দেই মই গতিকে এই সূত্ৰধাৰজনক তাৰমানে একেবাৰে একদম আওকাণ কৰি পেলানি তাৰমানে এই সূত্ৰধাৰ হলেই হৈ যায় তাৰমানে খুব বেয়া কথা আৰু তাতকৈ এটা কথা আহিলে তুমি বিশ্বাস কৰিবা আজি মই তোমাৰ চেনেলটোৰ দ্বাৰাই কৈছো ভাওনা প্ৰতিযোগিতাত সদৌ অসম বুলি কৈছো আৰু লগতে যিমান দল আছে ইমান ভাওনা কৰিলো অসমৰ পৰা হিমুৰলৈকে আজিলৈকে কিন্তু এই ডিমাণ্ড বোলা বস্তুটো যে আহিলে মই প্ৰসংগক্ৰমে লৈ যাম দেই কথাটো কিন্তু কৈ নাপালো তাৰমানে যি এটা অৰিহণা দিছে তাতে সন্তুষ্ট তাৰমানে কোনো কব নোৱাৰে তাৰমানে সেই কথাষাৰ কিন্তু এতিয়া তাৰমানে মই যে কলো যে এই হলে হৈ যাব তাৰমানে মই প্ৰমাণিক তাৰমানে ইমানখিনি কথা নকওঁ যিসকলে তোমাৰ তোমালোকৰ চেনেলটো চাব তেওঁলোকে গম পাব এই হ'ব 500 টকীয়া এটা সূত্ৰতা হলে হৈ যাব হ'ব 800 মান দিলে হ'ব নাই এনেকুৱা কিছুমান কথা তাৰমানে শুনিবলৈ পাওঁ কিছুমানে মোৰো ফোন কৰে যে বেদান্ত সূত্ৰধাৰ এটা লাগিছিলে নহয় বোলো মোৰ ওচৰত নাই নহয় মই কি ভৰাল নেকি কিবা মোৰ ওচৰত ঢেৰ সূত্ৰধাৰ আছে নহয় বেছি ভাল নালাগে 800 মান টকীয়া এটা হলে হ'ব 500 মান টকীয়া এটা হলে হ'ব মই তেতিয়া সেইটো অলপ বেলেগ ধৰণকে তাৰমানে তাৰ প্ৰত্যুত্তৰটো দিওঁ যে তুমি নাচি চাবা এদিন তোমাক মই নচুৱাম এদিন নাচি চাবা তাৰপৰা কবা এজন সূত্ৰধাৰ কিমান কষ্ট কিমান ত্যাগ কৰিব লাগে বহুত ক্ষোভ আছে নহয়নে বহুত ক্ষোভ আছে তাৰমানে কবলে মন যায় আজিকালি সামাজিক মাধ্যমত যিটো কথা কবও নোৱাৰি নাই কৈ থাকিব আপুনি যিটো যুক্তিসংগত বুলি ভাবে সেইটো কথা আপুনি কোৱাত বাধা থাকিব নালাগে সেই কবলে মন যায় এই কিছুমান তাৰমানে এইটো হব নালাগে বুলি মই ভাবো তাৰমানে বিশেষকে ভাওনা ল'ৰা ছোৱালীয়ে শিকিব কেতিয়া তেতিয়াহলে নৱপ্ৰজন্মৰ কোনোবা যদি কয় যদি দেখে নানাচো দেই তেনেকুৱাহে কথা আজিকালি তাৰমানে চব বৰ বেলেগ ধৰণকে তাৰমানে এইটো ভাওনাটো প্ৰফেচনেল হৈছে ইয়াক কিন্তু বহুত বেলেগ ধৰণকে এটা প্ৰফেচনেল হিচাপে লৈ গৈছে ভাল অৰ্থত প্ৰফেচনেল হওক কিন্তু বেয়া অৰ্থত তাৰমানে হৈছে এতিয়া মই বিচাৰিছে লাগে তেওঁ 100 টকাই দিয়ক কিন্তু তেওঁ কোৱাৰ ধৰণটো কি হৈছে কোৱাৰ ধৰণটো হ'ব 300 টকাহে দিম টিভিত যদি 300 টকাহে দিব লাগে কিন্তু সেই প্ৰতিযোগিতাখনত 4 ঘণ্টা আগত টিভিত যদি সমানে মেকআপ কৰি আকৌ তুমি দিব লাগিব নহয় তেওঁলোকৰ কি সময়ৰ মূল্য নাই তেওঁলোকৰ কি নিজস্বতা বুলিবলৈ বস্তুটো নাই সেইকাৰণে তাৰমানে কিছুমান খুব যুদ্ধ তাৰমানে মই খুব লাগু তাৰমানে এইবিলাকত কিছুমান আৰু এইখিনি কথা কলে বহুত কথা কয় বহুত জানে যিটো জানো যিটো নাজানো তাৰমানে এইখিনি ইমানখিনি কথা আপুনি বেলেগক লৈ কলে বেলেগে আপোনাক কৈছে কিন্তু মোৰ এতিয়া জানিবলৈ মন গৈছে আপুনিতো সুদীৰ্ঘ ইমান দিন 2000 চনৰ পৰা চাগে ইমান মানৰ পৰা চাগে সূত্ৰধাৰ নাচি আছে 2024 চন আপুনি 25 বছৰে নাচিছে বুলি যদি ধৰি লওঁ সিমান নাচিব পাৰে মই ধৰি লৈছো কিন্তু নাচিছো প্ৰায় নাচিছে আপুনি ইমানখিনি সময় নাছিলে ৰাইজৰ মাজত থাকিলে ৰাইজৰ মৰম পালে আপুনি সূত্ৰধাৰ হিচাপে
সূত্ৰধাৰ হিচাপে আপুনি যিখিনি কষ্ট কৰিলে, যিখিনি মৰম আপুনি সঁচাকৈ পাব লাগিছিলে বুলি ভাবে, সকলোখিনি পালে নে আপুনি? নাই পোৱা। আৰু তাৰমানে প্ৰথম কথাটো হ'ল কি জানা, আচলতে মই নিবিচাৰো, তাৰমানে মই নিবিচাৰো যে মোক কোনোবাই সন্মান দি, তাৰমানে মোক সন্মান বুলি কোৱা নাই, মৰম বুলি কৈছে। মৰম, আৰু তাৰমানে মৰমেই হয়। আচলতে মৰম থাকিলে তাত সন্মানো থাকিব। গতিকে তাৰমানে মই নিবিচাৰো তাৰমানে সেই কথাটো। মোৰ কামটো যদি কোনোবাই ভাল পাইছে, মোৰ কামৰ দ্বাৰা যদি কাৰোবাৰ কিবা উন্নতি হৈছে, কাৰোবাৰ যদি সমাজখন ভাল পথে পৰিচালিত হৈছে, তেতিয়াহ'লে মোক মৰম কৰাত আপত্তি নাই তাত। কিন্তু নাই কৰা আৰু কিছু ক্ষেত্ৰত আক্ষেপ থাকি যায়, নহয় নে? থাকি যায় আৰু থাকিবই। মোৰো ব্যক্তিগতভাৱে কিছুমান ক্ষেত্ৰত মানে জ্যেষ্ঠ সকলক লৈ আক্ষেপ থাকি যায়। বহু শিল্পী এনেকুৱা শিল্পী আছে যিসকলে কিবা এটা সন্মান পোৱা হলে তেওঁ একো নহয়, কিন্তু মানসিক তৃপ্তি এটালৈ অন্তত জীৱনৰ শেষ মুহূৰ্তত বিছনাখনত শুব পাৰে। কিন্তু সেইখিনিক তেওঁ দিয়াত কিছু ক্ষেত্ৰত, কিছু চৰিত্ৰৰ ক্ষেত্ৰত, বহু ক্ষেত্ৰত অন্যায় কৰা নিচিনা দেখা যায়। আপুনি মুখামুখি হয়তো হৈছে। নহয়, তুমি আচলতে কথাটো হয়, মই তোমাক এই কথাটো এনেকুৱা কবলৈ গৈছো, ইয়াত 3টামান পইণ্টৰ আগত তোমাক মই সেই কথাটো অলপ ইংলিছ দিছিলো নেকি, অলপ প্ৰতিযোগিতাৰ ক্ষেত্ৰত। আচলতে মই ভাবো দেই, মই তোমাক কথাটো এনেকে কৈছো, ঠিক আছে, মই সেইটো সময়ত তাৰমানে পুৰস্কাৰমুখী হোৱা নাছিলো। মোক কোনোবাই ভাল দেখি পুৰস্কাৰ দিছে। কেতিয়াবা তাৰমানে এনেকুৱাও হৈছে, আমি 2জন মানুহে একেলগে ফাৰ্ষ্ট হৈছো। আচৰিত কথা, ফাৰ্ষ্ট জানো 2টা হব পাৰে নে? ফাৰ্ষ্ট এটাই হব লাগিব। কিন্তু কথাটো হ'ল কি, কিন্তু সেইটো আক্ষেপ নাই। এতিয়া ভাওনা প্ৰতিযোগিতা বিলাকৰ তাৰমানে যিটো লক্ষণ হৈছে, মই 2খন-3খনত আচলতে বিচাৰবৰ কাৰণে মাতিছিলে, গৈছিলো। তাৰমানে তাত মই যথেষ্ট শিকিহে আহিলো। তাৰমানে মই শিকিবলৈ গৈছিলো, কিন্তু মই আচলতে গৈছো, মই ইমান ভাওনাৰ প্ৰতি ইমান বিজ্ঞ নহয়। মোৰ নৃত্যৰ ক্ষেত্ৰত মোক মাতিছে, হয় ঠিক আছে, মোক নৃত্যৰ ক্ষেত্ৰত মাতিছে, নৃত্যৰ কাৰণে মাতিছে, মই গৈছো, চাইছো। এনেকুৱা কিন্তু পৰিলক্ষিত হয়। তাৰমানে মহিলা ভাৱৰীয়া বুলি মই কবলৈ নাযাওঁ, প্ৰায় তাৰমানে মানুহে বাহ্যিক ভাৱে তাৰমানে পুৰস্কাৰ নিবিচাৰে, আভ্যন্তৰীণ ভাৱে কিন্তু মানুহক সকলোকে নাম লাগে। তাৰমানে সকলোকে নাম লাগে। তুমি মোক ডাইৰেক্ট কব নোৱাৰা, মই জাষ্ট উদাহৰণটো দিছো, কিন্তু তুমি ভিতৰি সেইটোকে বিচৰা যে বেদান্তই মোক দিয়ক কিবা এটা। তাৰ কাৰণে তুমি 2দিনমানৰ আগৰ পৰা মোৰ লগত ভাল হলা, তুমি তাৰ মোৰ লগত তুমি মেছেজ কৰিলা, আনকালে খা খবৰ এটা নোলোৱা। মই ভাবিম যে আজি মোৰ চন্দ্ৰমণিয়ে কেলে ফোন এটা কৰিলে আমকে, নহয় নে? তেনেকে তাৰমানে সেই তেনেকুৱা কিছুমান তাৰমানে হৈ আছে। এইটো তুমিও জানা, কিমান দিনৰ পৰা আমি একেলগে ভাওনা কৰিছো, তুমি জানাই। কিন্তু প্ৰেক্টিকেলি আমিও প্ৰেক্টিকেলি এই কিছুমান বস্তু তাৰমানে পুৰস্কাৰ পোৱা পা আৰু নোপোৱাৰ মাজত তাৰমানে দুমোজাটো মই ভাবো আৰ্টিষ্ট হিচাপে কৈছো, তাৰমানে সেইটো তাৰমানে মনলৈ আনিব নালাগে। কোনোবাই পাইছে প্ৰতিযোগিতাৰ মঞ্চৰ কথা কোৱা নাই, বেলেগ সমাজত আজি বেলেগ ৰজা চৰিত্ৰ কৰা ব্যক্তি এজনক আজিকালি সমাজখনে এনেকুৱা হৈ গ'ল, নহয় জানো? ৰাস হব লাগিছিলে কৃষ্ণ প্ৰধান, কিন্তু বৰ্তমান ৰাস হৈ আছে কংস প্ৰধান। কংস কোনে গাইছে সেইটোহে সোধে, কৃষ্ণ কোনে গাইছে জানো সোধে, এতিয়াও নুসুধে। গতিকে হব লাগিছিলে কি, মই এইটো কথা কবলৈ গৈছো, আপুনি সূত্ৰধাৰ আছে, কিন্তু বেলেগ এজনে ককিপু গায় বা অন্যান্য বিভিন্ন চৰিত্ৰ গায়। কোনোবালৈ যোৱাৰ লগে লগে সেই ককিপু গোৱা চৰিত্ৰটোৱে কোনোবা খিনি মানে মানুহে যেন গৈ পেলাই গুৰি খাই পৰিব, এনেকুৱা অনুভৱৰ কথাহে মই সুধিছো। সেইখিনি সময়ত এনেকুৱা নালাগে নে, মইতো ইমান কষ্ট কৰি ইমান ভাওনাৰ তলৰ পৰা গৈ পিনে ইমান খিনি শিকিছো, কিন্তু সেইখিনি আচলতে কোনোবাখিনি ৰাইজে দিবলৈ মানে অকমান হেৰি কৰিলে, আফচোচ কৰিলে তোমাক। হয়, তেনেকুৱা হয়। আচলতে মই এই কথাখিনি সেইকাৰণে আপোনাক সুধিছো, আপুনি যথেষ্ট অভিজ্ঞ। গতিকে অনাগত দিনত যাতে প্ৰত্যেকে নিজে কৰা কষ্টখিনিৰ যোগ্য সন্মান পায়। আচলতে সন্মান মানে কি, আপোনাক যদি কোনোবাই অকণমান উৎসাহ যোগায়, আপুনি আৰু এটা কাম কৰিবলৈ ভাল পায়, নহয় জানো? হয়, তাৰমানে মই তোমাক এইটো কথা কৈছো, ঠিক আছে, মই তোমাক এইটো কথা কৈছো, আগৰ ভাওনা প্ৰতিযোগিতা আৰু এতিয়া ভাওনা প্ৰতিযোগিতাৰ মাজত পাৰ্থক্য আহিলে। মই তোমাক কৈ আছো, এতিয়া তুমি যদি এইডোখৰ মঞ্চত তুমি যদি শ্ৰেষ্ঠ নাৰী চৰিত্ৰ পোৱা, বা মই যদি শ্ৰেষ্ঠ সূত্ৰধাৰ পাওঁ, মই 3 খোজ আগলৈ গৈ যিখন প্ৰতিযোগিতা পাতিব, সেই একেকেইজন বিচাৰক তাতে থাকিব। কিন্তু তাত তুমি তাত বিচাৰৰ পৰা বিশেষতা এটাও নাপাবলৈ হব, হয়নে? তাৰ মুখ্য কাৰণটো কি? একেকেইজন বিচাৰক, তুমি কিন্তু একেটা চৰিত্ৰই কৰিছা। আনকি তুমি যে বেষ্ট পাইছিলা, সেই 3 খোজ আগলৈ গৈ প্ৰতিযোগিতাখনত তোমাৰ আকৌ সেইদিনাখনতকে তোমাৰ পাৰফৰ্মেঞ্চ বেছি ভাল হৈছে, তুমি আকৌ তাত বিচাৰকৰ বিশেষতা এটাও নাপালা। কিয় হয় এইটো? এই ক্ষেত্ৰত কিন্তু মই দুখ দিবলৈ বুলি নহয়, আচলতে
কৰবাত বিচাৰকসকল অলপ দায়ী বুলি মই ভাবো। তাৰমানে কিছুমান বিচাৰক চব বুলি মই ক'ব নোৱাৰো আচলতে, কৰবাত চাগে সম্ভৱতঃ দায়ী। কাৰণ কেলে কৈছো, সি একেজন মানুহ, একেটা চৰিত্ৰ আৰু একেখন নাম। ইয়াত যদি তেওঁ ভাল হৈছে, একেটা চৰিত্ৰ কৰিছে, তাত তোমাৰ বেছি ভাল হ'ব। আজি মই গম পাওঁ নহয়, আজি নাচ এখন নাচি মই নিজে মোৰ ভাল নালাগিলে পাই, কিন্তু আজি কিন্তু নাচি বৰ ভাল লাগিলে, বায়নজনে বৰ ধুনীয়াকে বজালে। এই তাৰ যিটো বস্তু তাৰমানে সি কৰবাত নহয়, তাৰমানে অলপ সমান দৃষ্টিয়ে চালে কিছুমান বস্তু ভাল লাগে আচলতে। এনেকুৱা হয় নেকি তাক দি থোৱা হিচাপে নিদিওঁ? সেইটো নাজানো, সেইটো বিচাৰৰ কথা। সেইটো কিছুমান বিচাৰৰ কথা থাকিব পাৰে, তাক দিলো নাপালে আৰু বেলেগ এটাকে দি দিয়ে, সেইটো মই নাজানো। কোনোবা কৰিব পাৰে চাগে, আৰু সেইটো হৈও আছে। আৰু আজিকালি প্ৰায় শুনিবলৈ পাই থাকো, ফেচবুকটো খুলিবই লাগে। ভাওনাৰ প্ৰতি সমালোচনা, মানুহে ল'ৰা ছোৱালীয়ে ভাওনা শিকিব কেনেকে? কোনো নিশিকে। এনেকে কোনো ভাওনা আগবাঢ়িব নোৱাৰে। ইটোৱে পোজ দিব, ইটো সিটো ভাওনাটো ইমান খোৱা কামোৰা, আৰু বিশেষকে পুৰস্কাৰ লৈ খোৱা কামোৰা। আজি মই যেনিবা ধেৰ পুৰস্কাৰ পালো সূত্ৰধাৰ চৰিত্ৰটো কৰি পেলাই, মই কি পালো? চাৰ্টিফিকেট কেইখন ঘৰত আছে, তাৰ বাদেতো মই কষ্ট কৰি থাকিব লাগিব। মইতো দৈনন্দিন কাম মই কৰিয়ে থাকিব লাগিব। মই কৰি আছো নাই? মইতো ল'ৰা ছোৱালী খিনিৰ লগত সদায় দেওবাৰ শনিবাৰ মোৰ নন ষ্টপ মই নৃত্যৰ ক্ষেত্ৰৰ লগত জড়িত হৈ আছো নহয়। তুমি আজি শিক্ষকতাৰ লগত জড়িত হৈ আছা, কৰিবই লাগিব। তাৰ পৰা তুমি ক'ৰবাত সন্মান এটা পাইছা, ক'ৰবাত তুমি পাব লগা তাত তুমি নাই পোৱা, য'ত পাব লাগে নাপালে বুলি সেইটো মনৰ ক্ষোভ এটা থাকিবই। প্ৰত্যেকটো বস্তুতে মানুহৰ মনৰ ক্ষোভ থাকে। আজি মাংস পিচ তোমালে কমকৈ কৰিলে তোমাৰ মা যাব নোৱাৰি, আজি মায়ে মোৰ মাংস পিচ কমকে দিলে, এই খুব থাকিবই তাৰমানে কথাটো। সেই বুলিয়ে যে আমি সংস্কৃতি চৰ্চা নকৰিম এইটো কথা নহয়। তাৰমানে কৰি যাওক, সৰু কথা থাকিব। এইখিনিতে আপোনাৰ পৰা আৰু কেইটামান কথা জানিব বিচাৰিম। যিহেতু আপুনি সত্ৰীয়া নৃত্য বা শাস্ত্ৰীয় নৃত্যৰ লগত জড়িত এজন ব্যক্তি, আমাৰ দৰ্শকসকলে, আমাৰ বিশেষকৈ নৃত্যৰ লগত জড়িত দৰ্শকসকলে আপোনাৰ এই অনুষ্ঠানটো চাবলৈ উৎসুক হৈ থাকিব। আপুনি বৰ্তমান নাচি থকা যিসকলে সূত্ৰধাৰী হওক বা অন্যান্য নৃত্যৰ লগত জড়িত হৈ আছে, নাচি আছে, তেওঁলোকক আপুনি অধ্যৱসায়টোৰ কথা ক'লে, প্ৰেক্টিচটো কৰিব লাগিব বুলি ক'লে, তাৰ উপৰিও আৰু কোন খিনি কথা তেওঁলোকে বেছি গুৰুত্ব আৰোপ কৰিব লাগে বুলি? প্ৰথম কথাটো হ'ল নিজৰ ব্যৱহাৰটো ভাল কৰিব লাগিব। এজন শিল্পী হবলৈ, শিল্পী বুলি নহয় আচলতে চৰ্চা কৰা। আৰু এটা কথা মই এইটো কথা কব, আমাৰ ভাওনা কৰা মানুহখিনিয়ে নিজকে শিল্পী বুলি কবলৈ কিয় বেয়া পায়? এখন চিৰিয়েল কৰিলেচোন তেওঁ শিল্পী হৈছে, এটা গান গালে শিল্পী হয়, শিল্পী হৈছে, কিন্তু ভাওনা ইমান গোটেইখিনি নাচেও, গায়ও, বজায়ও, পিন্ধেও, মেকআপো কৰে, সেইজনে শিল্পী বুলি কবলৈ কেলে বেয়া? আচলতে মাছ বুলি নাখায়, যি বুলি সকলোৱে খায়, নহয় জানো? আগতে কথাটো তুমি পাহৰাই দিলা, মই কিবা এটা কবলৈ নাই। ঠিকে আছে, সূত্ৰধাৰী বা নৃত্যৰ। তাৰমানে প্ৰথম কথাটো হ'ল ব্যৱহাৰটো। তাৰমানে আজি তুমি তোমাৰ দললৈ যদি আজি তুমি মোক মাতিছা নাচিবলে, সূত্ৰধাৰ চৰিত্ৰটো কৰিবলৈ, প্ৰথম কথাটো হ'ল কি, মই ডাঙৰৰ লগত কেনেকে কথা পাতিম, সৰুৰ লগত কেনেকে কথা পাতিম, মই তোমালোকৰ দলটোৰ গায়নৰ লগত কেনেকে কথা পাতিম, তাৰ যিখিনি আচলতে গুৰু শিষ্য পৰম্পৰা বুলি যে কয় যে, তাৰ যিটো মিলন, তাৰমানে তুমি আজি বায়নজনৰ লগত তুমি ভালকে ডিছকাছ কৰাৰ লগে লগে, যেতিয়া তুমি ডিছকাছ কৰি থাকোতো গম পাবা যে এই বস্তুটো এনেকে কৰিলে বেছি ভাল হ'ব হয়নে? ব্যৱহাৰ পাতিটো তোমাৰ সেইটো কথা। আৰু দ্বিতীয় কথাটো হ'ল কি, তুমি চৰ্চা কৰিব লাগিব। তাৰমানে বাৰে প্ৰতি মই কৈয়ে আছো, তাৰমানে বেলেগ অন্য একো, তাৰমানে মই এতিয়া বৰ্তমান যিখিনি সূত্ৰধাৰ নাচি আছে, মই ল'ৰাখিনিক এটা কথাই কওঁ যে প্ৰথম কথাটো হৈছে চৰ্চাটো তুমি কৰিবই লাগিব। যদি যোৰহাটৰ ল'ৰা এটা আমাৰ শিৱসাগৰ দল এটাৰ লগত যদি সূত্ৰধাৰ চৰিত্ৰটো যদি ৰূপায়ণ কৰিবলৈ আহে, তেওঁ অলৰেডি তাৰমানে ইয়াত প্ৰেক্টিচটো দিবলৈ আহিবই লাগে। পাছত আগত তেওঁ তাৰমানে আজিকালিতো প্ৰায় চলি থাকে, মই নাচিবলৈ গৈছো, পুৰস্কাৰ নাই পোৱা, দলটোৱে বায়নে মোক আমুকহে কৰিলে, তাৰমানে এদিনতে পোৱা বস্তু এটাতো নহয়। আমি যেনেকে এটা সময়ত কষ্ট কৰিছিলো, ঠিক তেনেকে আজিৰ যিবিলাক তাৰমানে নৱপ্ৰজন্মৰ যিখিনি সূত্ৰধাৰ ওলাই আহিছে, তেওঁলোকে চৰ্চা কৰক, তাৰমানে শিকক, প্ৰেক্টিচ কৰক, দলটোক চাপৰ্ট দিয়ক, তেতিয়াহে অন্ততঃ ভাল হ'ব। আচলতে দলটো ভাল হ'ব। এটা সূত্ৰধাৰটো ভালকে কৰি দিলেতো দলটোৱে পুৰস্কাৰ নাপায়, দল বাকী খিনিয়ে কৰিলেতো যে অকল তাহাঁতি তাৰমানে গোটেই দলটো শ্ৰেষ্ঠ সেইটো নহয়, সকলোখিনিয়ে ফালৰ পৰা, তেতিয়াহে এটা দল সৰ্বশ্ৰেষ্ঠ বা সুন্দৰ বুলি ক'ব পাৰি আচলতে। হয়। আৰু প্ৰতিযোগিতাৰ ক্ষেত্ৰত এই সূত্ৰধাৰ সকলে মানে কোনখিনি কথা বেছি চাব লাগিব? প্ৰথম কথাটো হ'ল শব্দৰ স্পষ্টতাটো। শব্দৰ স্পষ্টটো একদম তাৰমানে ল'ৰাবিলাকৰ নাই। ল'ৰাবিলাকৰ প্ৰথম কথাটো হৈছে কি,
ধুনীয়াটো তাৰমানে এতিয়া যিটো হৈছে আৰু প্ৰায় সংখ্যক তাৰমানে মই মহিলা চৰিত্ৰ কৰা ল'ৰাবিলাককো চাওঁ বা নিজেও চাওঁ বা উদাহৰণ নচা ল'ৰাবিলাকক বাকীবিলাক যেনেকে দল বা ৰাইজে যেনেকে চাপৰ্ট কৰে কিন্তু এই দুটা বস্তুক তাৰমানে মানুহে অলপ বেলেগ ধৰণে চাবলৈ লৈছে তাৰমানে এইটো কেলে হৈছে মই নাজানো প্ৰথম কথাটো হ'ল হয়তো ব্যৱহাৰ ক্ষেত্ৰৰ পৰাও চাগে হয়তো অকমান ফালৰি কাটি গৈছে বা মানুহে বেয়াও পাইছে তেনেকুৱা আৰু হয়তো কৰবাত তুমি লক্ষ্য কৰিবাচোন চাবা মই সেইকাৰণে ব্যৱহাৰটোৰ কথা প্ৰথম কথাটো কৈছো তোমাৰ বিহেভ ভাল থাকিলে তোমাক কোনো মানুহে তাৰমানে হেৰি কৰিবলৈ নিবিচাৰে অপদস্থ কৰিবলৈ নিবিচাৰে সুবিধাটো তুমিয়ে দিব লাগিব তুমি যদি মানুহৰ লগত কথা পাতোতে তুমি যদি মিছ বিহেভ কৰা তোমাকো মিছ বিহেভ কৰিব তুমি চৰিত্ৰতা ৰূপায়ণ কৰিছা সেই চৰিত্ৰটোৰ লগতে থাকা সেইখন সময়ৰ কাৰণে বাকী নৰ্মেলি তুমি এটা এজ এ মানুহ বা তুমি এজ এ নৃত্যশিল্পী মই আজি নৃত্যশিল্পী হলো বুলি বা মই নাচৰ মাষ্টৰ হলো বুলি মই ৰাস্তাই পদূলি নাচি ঘূৰি ফুৰিম নেকি কিবা হয় নহয় মই আজি স্কুললৈ আহিছো মই শিকাব লৈছো মই সেইটো সময়ত মোৰ নৃত্যৰ চৰ্চা আৰম্ভ কৰিলো গতিকে ঠিক তেনেকুৱা যদি নিজৰ সামঞ্জস্যটো যদি বজাই ৰাখে নিজৰ ৱেটটো যদি ভালকে বজাই ৰাখে মই ভাবো বাকীবোৰ শিল্পীক যেনেকে সন্মান কৰে মই ভাবো মহিলাই সেৱা সৰুধৰা চৰিত্ৰ কৰা ল'ৰাখিনিকো তেনেকে সমানে চাব বুলি মই ভাবিছো তাৰমানে কিন্তু আমাৰ ক্ষেত্ৰত নাছিলে সেইবিলাক তাৰমানে এতিয়া ঢেৰ পাইছো তাৰমানে বুজিছো এতিয়া কিন্তু পুৰা লক্ষ্য কৰিছো আগতে কিমান ভাল ভাল ডাঙৰ ডাঙৰ আমাতকে জ্যেষ্ঠসকলে মহিলা চৰিত্ৰ কৰি গল সূত্ৰধাৰ নাচি গল তেনেকুৱা কিন্তু নাছিলে এতিয়া এটা মানে এটা বেলেগ বিশৃংখল সৃষ্টি তাৰমানে আমি ভাওনা এখনৰ যদি আৰম্ভণিৰ পৰা আহো তুমি কোৱাচোন প্ৰথমটো আমাৰ পূৰ্বৰংগ গায়ন বায়নেৰে আৰম্ভ কৰে নহয় জানো তাৰপিছত সেইখিনি কথা কোৱাচোন তোমাৰ সেইখিনি সেই শিল্পীসকলৰ লগত তোমাৰ অনুভৱ সেই শিল্পীসকলক কিবা ক'ব বিচাৰো তাৰমানে সূত্ৰধাৰ চৰিত্ৰটো যেনেকে কৰিবলৈ মই প্ৰেক্টিচৰ কথা কৈছো আজিকালি প্ৰায় লক্ষ্য কৰিছো মই দলটো হ'ল চাৰিঙৰ বাকী বায়ন পাৰ্টি হ'ল যেনিবা যোৰহাটৰ তাৰমানে ইয়াৰ পৰা প্ৰতিযোগিতা কৰিবলৈ আমি দুলীয়াজান যাম তেওঁলোক তাৰমানে যোৰহাটৰ পৰা আহি আছে আমি ইয়াৰ পৰা যাম তাৰমানে আমি তাত গৈ লগ হ'মগে তাত গৈহে আমি বাজানা নিৰ্বাচন কৰিমগে তাৰমানে কোনখন চাহিনী বজাম কোনখন তাৰমানে বজাম হেৰি কৰিম সেই ডিছকাছটো তাৰমানে তাত কৰে যিহেতু এটা দল হৈ যাব একেলগে পূৰ্বৰংগ প্ৰেক্টিচ নকৰিলে বা যদি ৰিহাৰ্চল দিবলৈ নাহা দল এটা কেনেকে শ্ৰেষ্ঠ হব তুমি মোক কোৱাচোন সকলো মিলিহে এটা দল শ্ৰেষ্ঠ হব পাৰে আজি পূৰ্বৰংগ অবিহনে কি বাকীবিলাক চৰিত্ৰ কৰিলে কি পুৰস্কাৰ পাব নাপায় তেতিয়াহ'লে সকলো সমানেই গতিকে ইয়াত সময় অকণ দিব নোৱাৰা কি কথাটো আছে বিশেষকে মই আহ্বান জনাম বিশেষকে পৰিচালকসকলক অকল তাৰমানে চৰিত্ৰ এটা পৰিচালনা কৰিবলৈ তাৰমানে আপোনালোক নাযাব আপোনালোক পূৰ্বৰংগৰ পৰা একদম ফৰমানলৈকে পৰিচালনা কৰক য'ৰ পৰাই নাহক তাৰ দুলীয়াজান নালাগে য'ৰ পৰাই নাহক তেওঁ যেনেকুৱাই শিল্পী নহওক লাগিলে আহক দায়বদ্ধ হবই লাগিব দলটোৰ প্ৰতি দায়বদ্ধ হবই লাগিব আমাৰ আগতে অজিত কাকতি ডাঙৰীয়া আছিলে চাৰিঙৰ গান্ধী নাট্য গোষ্ঠী আমাৰ অসমৰ এটা পুৰণি নাম সকলোৱে চিনি পায় গান্ধী নাট্য গোষ্ঠী আমাৰ ল'ৰাবিলাকে যেতিয়া ভাওনা প্ৰতিযোগিতা আমি কৰিবলৈ যাওঁ কোনোবাই যদি চুৰিয়া নানে নহয় অজিত দাদাই তাৰমানে পেণ্ডেলৰ কাপোৰকে পিন্ধায় ভাৱৰীয়া নাৰদৰ যিখন বগা চুৰিয়া বা হেৰি সেইখনকে পিন্ধিব লাগিব তাৰমানে পিন্ধিবই লাগিব চুৰিয়া চোলা পিন্ধিবই লাগিব তাৰমানে সেই অনুশাসনটো আছিলে কাৰণে আচলতে আৰু সেই নামটো তাৰমানে এতিয়াও আছে সেই গান্ধী নাট্য গোষ্ঠী বুলি ক'লে এটা তাৰমানে এটা সুকীয়া নাম তাৰমানে এটা সুকীয়া দল আমাৰ চাৰিঙৰ এতিয়া এইটো যিটো চুৰিয়াৰ প্ৰসংগৰে মই টানি আনিছো ভাওনাৰ যিটো বিশেষকৈ ভাওনা ভক্তি মাৰ্গৰ এটা অনুষ্ঠান গতিকে ভক্তি মাৰ্গৰ সেই বস্তুটো এতিয়া অকমান কমিছে লাগে নেকি এতিয়া চব প্ৰফেচনেল হয় এতিয়া ভক্তি নাই তাৰমানে এতিয়া ভক্তি বোলা বস্তুটো মই নেদেখোঁ দেখোন প্ৰফেচনেল 3 ঘণ্টা ভাওনা এখন কৰিলে পতককে গাড়ীৰ পৰা নামিলে আহিলে মেকআপ চেকআপ কৰিলে মিলিলে কৰি গ'ল পইচা পাতি লৈ গুচি গ'ল হৈ গ'ল আনকি মঞ্চত থকা মানুহকেইজনটো বাদেই দিয়া গুৰু আসনখনো লগে সামৰি খুতৰি তাৰমানে চাবগে লাগে আৰু ভাওনা হৈ গ'ল কিয় হৈছে এইটো সময়ৰ অভাৱৰ কাৰণে হৈছে আচলতে আজিকালি মানুহবিলাক সকলো ব্যস্ত মানুহ আচলতে আৰু হয়ো চাবও লাগিব চব কথা চিন্তা কৰিব লাগিব তাৰ মাজতে সংস্কৃতিও ৰক্ষা কৰিব লাগিব যদিও প্ৰকৃতাৰ্থত আমি সংস্কৃতি কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ সংস্কৃতিৰ প্ৰতি আমি সময় দিবই লাগিব
দুটা বস্তু কেতিয়াও সমানে নহয় ঠিক আছে বাৰু আমি দৈনন্দিন জীৱনত আমি কিবা এটা কাম কৰি আছো আমি সেইটো কৰিব লাগিব আমি খাব লাগিব আমিতো ভাওনা কৰি খাব নোৱাৰো অকল বা কিবা এটা কিন্তু সেই ভাওনা কৰিবলৈ বা অন্য সংস্কৃতি কৰিবলৈ যাতে তুমি সংস্কৃতিক সময় দিব লাগিব তুমি সংস্কৃতিক ভাল পাব লাগিব তেতিয়াহে তোমাক সংস্কৃতিয়ে ভাল পাব নহয় জানো কথাটো গুৰুত্বপূৰ্ণ কথা ভাল পাব লাগিব তেতিয়াহে ভাল পাব তেতিয়াহে তুমি কামটো কৰি ভাল পাবা আজি মই পইচা এটা লৈছো তুমি মোক কথা কেইটামান কবলৈ দিলা মই উদাহৰণ এটা দিছো মই কৈ বুলি গুচি গলোগৈ তাত মোৰ ক'ত আধ্যাত্মিকতা এটা থাকিলে বা মোৰ কিবা নিজৰ নৈতিকতা এটা বা কিবা এটা থাকিলে নহয় জানো নিজৰ কিবা এটা খৰচ এটাটো দিয়ে অৰিহণা এটা দিয়ে সেইটো বেলেগ কথা মই সেইটো কবলৈ নাযাওঁ যে মই বিনা পইচাত কিবা এটা কৰি আছো চবেই লবই থাকিবই কিবা এটা নাথাকিলে কেনেকে চলিব পৃথিৱীখন মানুহবিলাক থাকিবই কিন্তু অত্যাধিক হৈছেগে নেকি কৰবাত তাৰমানে কৰবাত নহয় কৰবাত তাৰমানে চাব লাগে এইটো কথা নকওঁ যে নিজক লোকচান কৰি আছে নে সংস্কৃতি কৰিও লাভ নাই কিন্তু চব বস্তু এটা সমানে এটা বেলেঞ্চত গলে ভাল হয় তাৰমানে যাতে একেবাৰে নাইকিয়া মানুহে ঘৰক যদি আমি উদ্ধাৰ কৰিবলগীয়া হয় যে আমি সেই মনোভাৱটো থাকিব লাগে তাৰমানে আমি এটকা পইচা নোহোৱাকে লাইট মাইক কেইটাও যদি আহিলেহেঁতেন ভাৰিয়াকো যদি কোনো টকা নললেহেঁতেন এটা বেলেগ কথা আছে কিন্তু তোমালোকেতো সেনেকুৱা ঢেৰ কৰিলা কৰিছো আমি এটা সময়ত তামোল পাণ এটা দিয়ে ৰুমাল এখন দিয়ে গামোচা এখন দিয়ে কিন্তু সেইটোকে কিমান আদৰেৰে কিমান আনন্দ আমাক চাইকেলত লৈ যায় আগত বহাই বাইকত লৈ যায় থৈ যায়হি আকৌ লৈ যায়হি ভাল লাগে যেতিয়া আমি তোমাক প্ৰথম যেতিয়া আমি ভাওনা চাবলৈ গৈছো তোমালোকৰ তাতে ভাওনা কৰিবলৈ যাওঁতে তোমালোকৰ চিনাকি প্ৰথম হৈছে তেতিয়া আমি তোমাক তেতিয়াই কৈছো ভাওনা কৰিবলৈ যাতে ইমান সুন্দৰ আচলতে মই জনাও দেই চন্দ্ৰমণিটো সকলোৱে চিনি পায় ন বহুত ভাল এটা অভিনেতা তেতিয়াই তাৰমানে ইয়াৰ অভিনয় চাইছিলো তেতিয়াই কৈছিলো যে আহিব লাগে সি আকৌ তেতিয়া তাৰমানে হেৰি কয় সি ঘৰত ইমান নিদিয়ে ভাওনা কৰিবলৈ সি মোক গালি পাৰিব বোলো একো নহয় কৰে এতিয়া অসমত নাম থকা এটা ভাল ভাৱৰীয়া চন্দ্ৰমণি আচলতে মানে সেইটোৱে মই আপোনাৰ কথা কবলৈ গৈছো মানে আমি কিবা এটা অৰিহণা কিবা এটা লৈছে লওঁ কিন্তু আমি সেই আধ্যাত্মিকতা খিনি বা কাৰোবাক উদ্ধাৰ মনোভাৱ এটা আমাৰ থাকিবই লাগিব উদ্ধাৰ থাকিবই লাগিব উদ্ধাৰ মনোভাৱ তুমি কাইলৈ বিপদত পৰিছা মোৰ আছে মই কিবা এটা মই আজি যদি তোমাৰ কিবা এটা কৰিব পাৰিছো মোৰ কলাৰে সেইখিনি মই কৰি দিয়াটো মোৰ দায়বদ্ধতা কৰিব লাগিব জানানে নাই কোনো নাই বিনা পইচাত কোনোবাই কৰিবলৈ নাহে আজিৰ যুগত নাহে কিন্তু তাৰমানে মই কেলে কৈছো তাৰমানে এই আমাৰ ইয়াত তাৰমানে মই এটা অনুষ্ঠান পাতিছিলো অনুষ্ঠানটোত তাৰমানে মই দুজনমান শিল্পীক মাতিছিলো যে মই যি পাৰো কিন্তু দিম দেই যদি মোক এনেকে যদি কোনোবাই সহায় কৰে তেতিয়া কিন্তু মই তহঁতক যি পাৰো দিম কিন্তু ঠিক আছে যেতিয়া কথাটো গম পালে যে অলপ তাৰমানে অনুষ্ঠানটো চালো কিয়া এটা তাৰমানে অন্য কথা আহি গল মই আমুকে আমুক কৈ থৈছিলে নহয় আমুকটো টিমে আমুকত বনবস্ত কৰি থৈছিলে গতিকে বেয়া নাপাবা আৰু নকওঁ তাৰমানে মই সেইটোকে ভাবিলো তাৰমানে এতিয়া যিটো প্ৰফেচনেলি লাইনত গৈ আছে তাৰমানে এতিয়া তাৰমানে পইচা তাৰমানে মানুহক উদ্ধাৰ কৰিব কেতিয়া তাৰমানে কোনোবাই তুমিতো পঢ়া হলেতো নিদিয়াকে নাথাকো দিলাহেঁতেন গতিকে তুমি ইমান দিব নোৱাৰিলো পাৰিলেহেঁতেন কিন্তু নিৰ্দিষ্ট কিবা এটা দিলোহেঁতেন তাৰমানে ক্ষুদ্ৰমান কিবা এটা দিলোহেঁতেন গতিকে সংস্কৃতি তাৰমানে এনেকে হলে সংস্কৃতিটো থাকে তাৰমানে মোক আগন্তুক তাৰমানে বহুত নাইকিয়া মানুহৰ কিবা এটা পাতিবলৈ হলেও ভয় খাব তাৰমানে ভয় খাব খুব ভাল কথা এটা কৈছা সেনেকুৱা বহুত অভিজ্ঞতা মোৰো আছে এইখিনি এতিয়া তোমাৰ সাক্ষাৎকাৰত মই নকওঁ এতিয়া আমি এইখিনি কথা বাদ দিছো আকৌ আহিছো বহুত চিৰিয়াছ কথা পাতিলো এতিয়া আমি আহিছো তোমাৰ অভিনয় জীৱনৰ কথা তুমিতো নৃত্যৰ কথা নৃত্যৰ লগত অভিনয় আছে কিন্তু প্ৰত্যক্ষভাৱে যিটো অভিনয় ভাওনাৰ অভিনয়ৰ কথা কৈছো বা নাটকৰ অভিনয়ৰ কথা কৈছো সেই অভিনয়ৰ কথা কোৱাচোন অভিনয় তুমি কৃষ্ণ চৰিত্ৰ মাধ্যমেৰে নাচলে আহিলো বুলি কোৱা তুমিতো আমি দেখিছো দৰ্শকসকলো জানে আমাৰ বেদান্তই খুব সুন্দৰভাৱে মহিলা চৰিত্ৰ ৰূপায়ণ কৰে আজিকালি বুলি নহয় কৰো এনেই তাৰমানে মই তাৰমানে কোনোবাই খালী ঠাই পূৰণ কৰা তাৰমানে কোনোবা নাই আৰু খালী ঠাই পূৰণ নকৰিলে এক নম্বৰ নাপায় যিয়ে নহওক বাৰু এটা মই ভাবো তোমালোকৰ নিচিনা ইমান ধুনীয়া শিল্পী থাকোতে এতিয়া হেৰি আৰু প্ৰথম তাৰমানে কি হল নৃত্যৰ লগতে মই অভিনয় শিকিছিলো আমাৰ শ্ৰদ্ধাৰ গুৰু জগন্নাথ মহন্ত ছাৰৰ পৰা যথেষ্ট খিনি অভিনয় শিকিছো সেইটো চাচোন চা এনেকে বুলি কওঁতে তাৰমানে মই তোমাক খাই গলা কিন্তু সেই চাচোন যোৱা প্ৰথম যিটো প্ৰত্যক্ষ তাৰমানে মোৰ চকুত যিটো তাৰমানে জিলিকনিটো উঠিব
কিছুমান অভিনয় তাৰমানে সৰু সৰু বস্তু এই ছাৰৰ পৰা তাৰমানে শিকিছিলো ছাৰৰ পৰা লৈছিলো তাৰমানে যথেষ্টখিনি ছাৰৰ পৰা ল'বলৈ থাকি গুচি গ'ল বেয়া লাগে ছাৰলে তাৰমানে কিছুমান বহুত আমিতো সেইবিলাক গুৰুৰ সান্নিধ্য নাপালো আৰু ভাল পাইছো তাৰমানে পুণ্যমত দেৱ গোস্বামী আমাৰ হেৰি সকলোৱে চিনি পায় তেখেতৰ সান্নিধ্য পাইছিলো গুৰু বৰগীতৰ ক্ষেত্ৰত তাৰমানে মই যিহেতু কমলাবাৰীত আমাৰ ঢোলৰ গোবিন্দ কৃষ্ণ বৰা ছাৰৰ মোৰ গুৰু ছাৰৰ ওচৰত মই তেতিয়া নাচ শিকোতে তাৰমানে সত্ৰত হেৰিত নামঘৰত থাকোতে নাচ শিকোতে তেতিয়া তাৰমানে লগতে বৰগীতৰো চৰ্চা কৰিছিলো আৰু তাৰ পাছত মই আমাৰ শ্ৰদ্ধা অনুজ্যোতি মহন্ত বাইদেউৰ তাৰমানে পিতৃ ডক্টৰ কেশৱানন্দ দেৱগোস্বামী ছাৰ ককাৰ লগতো মই তোমাক কথা কলোৱেই পাইছিলো সেই লাহে সেইখিনি সান্নিধ্য পাওঁতে তাৰমানে অভিনয় ক্ষেত্ৰতো মোক তাৰমানে ককা বুলি কওঁ মই ডক্টৰ আমাৰ কেশৱানন্দ দেৱগোস্বামী ছাৰক ককা বুলিও কওঁ এই ককাই তাৰমানে কোমৰ হনখন নাটকখন কৰোঁতে মই সুৰধা চৰিত্ৰটো ৰূপায়ণ কৰিছিলো তাতো তাৰমানে তেওঁ এই অভিনয় সত্ৰীয়া যিটো অভিনয় তাৰমানে এটা বৰ সাংঘাতিক তাৰমানে মোক তৈয়াৰ কৰিছিলে তাৰমানে মই শিকিছো তাৰমানে সেইকাৰণে মহিলা চৰিত্ৰ তাৰমানে ৰূপায়ণ কৰোঁতে তাৰমানে কিছুমান সংলাপ কওঁতে বা কিছুমান এই সত্ৰীয়া যিবিলাক তাৰমানে অৰিজিনেল বিনিয়োগ বা হস্ত প্ৰয়োগ এই কিছুমান বস্তু তাৰমানে মোৰ এই নৃত্য লাইনটোৰ পৰা তাৰমানে অকমান সুবিধা হৈ যায় তাৰমানে হয় এতিয়া মোৰ তুমি ইমান সুন্দৰকৈ এতিয়া অভিনয়ৰ কথা ক'লা যেনে চাহ বুলি ক'লা মই চাই দিলো অকনমান অভিনয় মানে বহি থাকি অকনমান চাবলৈ মন গৈছে অকনমান তুমি অনুৰোধ জনাইছো তুমি মাতৃভাষা ভাওনাও কৰিব লাগিব অকনমান অংকীয়া ভাওনা আৰু দৰ্শকসকলক জনাই থৈছো বেদান্তদাৰ লগত মোৰ খুব বন্ধুত্ব সুলভ তথা গুৰুস্থানীয় ব্যক্তি গতিকে কোনোবা খিনিত মই আপুনি বুলি কৈছো কোনোবা খিনিত তুমি বুলি কৈছো এইখিনি ক্ষমা কৰিব চব চলে গৈছে বেদান্তদাই কৈছে তইতো বুজি যাব তইতো নাযায় সেইটো নকওঁ এতিয়া অকনমান যদি মাতৃভাষাৰ বা প্ৰথমতে তুমি অংকীয়াটো অলপ কৰি দিওঁ মই তোমাক এনে জাষ্ট ইমান নাজানো মই তোমাক কৈছো না চৰ্চাটো কৰি আছো তাৰমানে ধেৰ কথা এইবিলাক চৰ্চা কৰিহে আছো ইমান নাজানো মই তোমাক জাষ্ট বস্তু এটা দেখাই দিছো যে লাজকুৰীয়া তাৰমানে এজনী নাৰীয়ে এখন তাৰমানে উৰণিখন যিটো থাকে এনেকে তাৰমানে পুৰুষজনলে চাব অভিনয়ৰ দ্বাৰা তাৰমানে মানে মই আংগিক অভিনয়লৈ আহিছো তাৰমানে কথাটো ধৰি লওক মই এখন ললো মই এখন কোবালো হলনে মই মুখখন ঢাকিলো হলনে মুখখন ঢাকিলো ঢাকি পেলাই মই পুৰণি ফাকে চাইছো চাই মোৰ লাজ লাগিছে মই তললৈ আহিলো মানে চালো কিন্তু আংগিক অভিনয় কথা কৈছো অংকীয়া ভাওনাৰ কিন্তু গীত পৰিৱেশন কৰিছে চাইছো ধুনীয়াকে আবার দেখিছো ভাল লাগিছে হলনে আকৌ লাজ লাগিছে এই শৃংগাৰ ৰসৰ যিকিটা কিছুমান বস্তু তাৰমানে কিছুমান বস্তু ধৰি লোৱা যেনেকে ফুল ছিঙিছা তুমি হয়নে এই কিছুমান যে মই যে কৈয়ে আছো যে ভাওনাত ব্যৱহাৰ কৰোতে কিছুমান বস্তু ফুলৰ পৰা ছিঙিছা ফুলপা একদম মোক কাণৰ ওচৰতে লাগি থকা নাই নহয় ফুলপা ছিঙিতেতো অকমান তুমি কোমলকে ছিঙিব লাগিব ফুলপা ন ফুলপা তুমি ছিঙি আনিছা ধুনীয়াকে কিজানি আকৌ ভাগিও থাকিব নি আকৌ সেইটো চাব লাগিব খাই যাব নি আকৌ তাৰ কিবা তুমি এনেকে চালা ধুনীয়াকে আনিলে হয়নে এই কিছুমান বস্তু যে এইবিলাক ধুনীয়াকে দিওঁতে কিমান আলফুলকে দিবা আলফুলকে দি কিমান ধুনীয়াকে চাবা এই কিছুমান বস্তু তাৰমানে মই সেইকাৰণে সত্ৰীয়া নাচ চাবলৈ কওঁ খুব সুন্দৰ লাগিছে সত্ৰীয়া নাচ শিকক চবেই শিকক আৰু হচি আৰু সত্যকুমাৰ যিখন কাজিয়া হয় খুব ভালকৈ কৰা তুমি অকনমান যদি কৰি দেখুৱা নাই মনত নাই এতিয়া মনত নাই তাৰমানে মই সেইকাৰণে কৈছো অংকীয়া ভাওনা কৰকচোন তাৰমানে ৰাইজকো দেখাওক চবেই জানে অংকীয়া ভাওনা কিন্তু মানুহে বৰ পায় চাওকচোন তোমালোককো অনুৰোধ কৰিছো সকলোকে অনুৰোধ কৰিছো বহুতে কৰিছে চবেই কৰে কিন্তু অংকীয়া ভাওনাও কৰকচোন শিকক তাৰমানে বহুতে জানক ধৈৰ্যটো তাৰমানে কিমান আছে অন্ততঃ গম পাব মানে হয় তুমি এতিয়ালৈকে তুমি সংলাপ কবলৈ কলো মনত নাই কিন্তু অভিনয়টো কৰি দেখালা তাৰ বাবে ধন্যবাদ তুমি বহুত ছাত্ৰ ছাত্ৰীক তুমি নৃত্য শিক্ষা প্ৰদান কৰিছা এইটো কোৱাটো ভুল হব নাম উচ্চাৰণ কৰিবলৈ কোৱাটো তোমাৰ ভুল হব তোমাৰ মনত থাকি যোৱা কেইজনমান শিষ্যৰ নাম কব পাৰিবানে ধৰক সকলোৱে তোমাৰ প্ৰিয় তাৰ পাছতো কিছুমান থাকি যায় নহয় জানো আচলতে কি হয় ল'ৰা ছোৱালী বিলাক তাৰমানে শিক্ষা লবলৈ আহে আৰু
পঢ়াৰ ক্ষেত্ৰত ধৰি লওক ক'ৰবাত পঢ়িবলৈ গুচিও যায়, কিছুমানে থাকি যায়, আৰু কিছুমান সাজ বহুৱাই থৈ যায়, হয় না? আৰু ভালকে নাচিলেই যে সি যে নৃত্য শিল্পী হ'ব সেইটো মই ক'বলৈ নাযাওঁ। তাৰমানে পঢ়াৰ ক্ষেত্ৰত লাইফ নিজৰ এটা জীৱন থাকিব পাৰে, কোনোবা নিচা হিচাপে যাব, পেচা হিচাপে লৈছে, নিজৰ নিজৰ কথা। আমাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ স্কুলৰ পৰা যথেষ্ট সংখ্যক ল'ৰা ছোৱালী বিখ্যাত পাছ কৰি গুচি গৈছে দেই। ইয়াৰ পৰা কমেও 30 ওপৰত তাৰমানে ল'ৰা ছোৱালী পাছ কৰি গৈছে। তাৰে তাৰমানে সকলোৱে ভাল আছে, মোৰ কাৰণে সকলো সমান, কিন্তু মই মোক তাৰমানে আমাৰ এই বিশেষকে অঞ্চলটো আৰু লগতে এই বিদ্যালয়খনত তাৰমানে অকমান নাম উজ্বলাবলৈ চেষ্টা কৰাৰ ভিতৰত তাৰমানে স্কলাৰশ্বিপ ফুলত পাইছিলে মোৰ ছাত্ৰ মৃদু পৱন নেওগে পাইছিলে, তাৰপিছত আৰু বেদান্ত কলা কেন্দ্ৰৰ পৰা আৰু এগৰাকী শিৱসাগৰ টাউনৰ বাইদেউ শ্ৰদ্ধা অনুজ্যোতি মহন্ত বাইদেউৰ শিষ্যা মণিমালা বাইদেউ আছিল নে কি জানো, মণিমালা দত্ত বৰুৱা বাইদেৱে আমাৰ বিদ্যালয়ৰ পৰা বৰগীতত তেখেতে হেৰি পাইছিলে, তাৰমানে ভালকে ডিষ্টিংচন বৰগীতত পাইছিলে। আৰু ছাত্ৰ ভাৰ্গৱ শইকীয়া সকলোৱে চিনি পায়। ভাৰ্গৱে ভাৰতৰ যিটো শিক্ষা বিভাগৰ পৰা তাৰমানে ডিষ্ট্ৰিক্টৰ পৰা ষ্টেটৰ পৰা বাছনি হৈ গোটেই ভাৰতৰ ভিতৰত তাৰমানে শাস্ত্ৰীয় নৃত্যত মেইল ডান্সাৰ হিচাপে তাৰমানে পুৰুষ নৃত্য শিল্পী হিচাপে তাৰমানে ভাৰতৰ 3 নম্বৰটো পুৰস্কাৰ তাৰমানে সত্ৰীয়া নৃত্যত ব্ৰঞ্জ পদক আনিছিলে। আৰু তাৰ সেই কলা উৎসৱত নৃত্য পুৰস্কাৰ, ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱাৰ বাবে যিটো ভাৰতৰ প্ৰধানমন্ত্ৰী পৰীক্ষা পে চৰ্চা অনুষ্ঠানত সি ভাগ লবলৈ পাইছিলে অসমৰ পৰা 5জন ছাত্ৰ। আৰু লগতে 2 অক্টোবৰত দিল্লী সংসদ ভৱনত তেখেতৰ বক্তৃতা প্ৰদানৰ বাবে ভাল লাগিছিলে। আমাৰ শুনি ভাল লাগিছিলে, তুমি গুৰু হিচাপে খুব বেছি ভাল লাগিছিলে হয়। তাকে মই ভাবো ভাৰ্গৱৰ নিচিনাকে বেলেগ তেনেকুৱা কোনোবা ওলাওক, আৰু ওলাব বুলি আশা ৰাখিছো, যি আচলতে প্ৰকৃতাৰ্থত এই ক্ষেত্ৰত অভিভাৱকসকল হেৰি হ'ব লাগিব আচলতে, আৰু তেওঁলোকৰ মাক দেউতাকে ল'ৰা দুটাৰ প্ৰতি অলপ বেছি তেওঁলোকে দায়বদ্ধ। গতিকে আন ছাত্ৰ ছাত্ৰী সকলৰ ক্ষেত্ৰতো মই অনুৰোধ জনাও ইয়াৰ পৰা যে অকমান সত্ৰীয়া নৃত্যটো যদি অলপ ভালকে বুজি পায়, অকমান যদি গাইডনেছ দিয়ে, তেতিয়াহ'লে সুবিধা দিলে আমিও ধুনীয়াকে আমি কিছুমান বস্তু কৰিব নোৱাৰিলো যিটো সময়ত, এতিয়া ল'ৰা ছোৱালী খিনিয়ে কিন্তু যথেষ্ট সংখ্যক পাইছে। আমাৰ তেতিয়া সেইটো দিনত সত্ৰীয়া নৃত্য প্ৰতিযোগিতা বুলি ক'লে একো তেনেকুৱা নাই, তাৰমানে সুবিধা নাছিলে। ক'ৰবাত পাতিলো কিতাপ এখন দিয়ে, এতিয়া আকৌ তুমি চাব নোৱাৰা, এতিয়া বিভিন্ন পইচা, এতিয়া ধেৰ পইচা আকৰ্ষণীয় কৰি তুলিলে। ভালেই কথা, বা যিয়ে নহওক, যিয়ে নিদিয়ক লাগিলে, কিন্তু এতিয়া ল'ৰা ছোৱালীৰ সংখ্যা সত্ৰীয়া নৃত্য শিকিছে, ভাল কথা, ভালেই হ'ব লাগে, কিন্তু ভালকে শুদ্ধকে আগুৱাই নিব লাগে, কথা সেইটোৱে। আৰু এইখিনিতে এটা কথা সুধি যাওঁ, তুমি যিহেতু ক'লা পুৰস্কাৰ তুমি কিমান শ্ৰেষ্ঠ বুলি নাভাবা, হ'লেও তুমি শ্ৰেষ্ঠ সূত্ৰধাৰ সন্মানটো পাইছা, গ্ৰহণো কৰিছা, সেই কিমান বাৰ পালা? মই হিচাপ কৰা নাই দেই, তাৰমানে পৰাপক্ষত 31, 32 মান হ'ব নেকি চাগে। আৰু তুমি সেইটো সময়তে এৰি দিলা যিটো সময়ত বেছি ভৰপক হৈছে প্ৰতিযোগিতা। তাৰমানে কেলে ভাবিলো এৰি দিয়াটো কথা বুলি নহয়, আচলতে ধেৰ পালো কাৰণে এৰি দিয়া নহয়। এই ছাত্ৰসকল আচলতে মোৰ ওচৰতে ছাত্ৰসকলে শিকি পেলানি তেওঁলোকো নাচিবলৈ মন যায়, তেওঁলোকে নাচে। মই যদি আৰু গুৰু হৈ পেলানি সমানে যদি প্ৰতিযোগিতা এটা কৰো, অভিয়াছলি ছাত্ৰই পাবই। তাৰমানে মই সেইটো নাভাবো, তেওঁলোকে কিজানি মনতে ভাবিব নি চাই থাকোতে আৰু আমি পাম নি আৰু তেনেকুৱা নিচিনা। তেওঁলোকে চেষ্টা কৰকচোন, খুব আদৰণীয় এটা প্ৰচেষ্টা কৰক, কি কথাটো আছেনো, শিকক, ভালকে কৰক। মই সদায় এটাই আহ্বান জনাও যে ভালকে মানুহৰ বেয়া গুণটো ল'ব নালাগে, মানুহৰ ভাল গুণটো ল'ব লাগে, হয় নহয়? প্ৰত্যেক মানুহৰ কিবা এটা থাকিব পাৰে এটা বেয়া গুণ, মানুহৰ বেয়া গুণটো ল'ব নালাগে, ভাল গুণটো লৈ মানুহে ভাল কাম কৰি আগুৱাই যাব লাগে, নিশ্চয় ভগৱানে উপকৃত কৰিব। খুব ভাল লাগিলে তোমাৰ বিশ্লেষণ খিনি, খুব সুন্দৰকৈ সত্ৰীয়া নৃত্য বা প্ৰতিযোগিতা বা এজন ভাওনা শিল্পী হবৰ বাবে, অন্যান্য শিল্পী হবৰ বাবে যিখিনি গুণৰ প্ৰয়োজন, যিখিনি কাম কৰিব লাগে, সেইখিনি কথা খুব সুন্দৰকৈ বিশ্লেষণ কৰিলা। খুব ভাল লাগিলে তোমাৰ সৈতে ইমানখিনি সময় কথা পাতিলো। তোমাৰ এই ইমানখিনি ব্যস্ততাৰ পাছতো আমাক যে ইমানখিনি সময় দিলা, তোমাৰ এই বিদ্যালয়খনে বেদান্ত কলা কেন্দ্ৰলৈ আমাক আমন্ত্ৰণ জনালা, ভাল লাগিলে, ধন্যবাদ। আৰু তোমালোককো PMB মিক্সৰ তোমালোকৰ চেনেলটো সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছো, শ্ৰদ্ধা জনাইছো। আৰু এনেকৈ বুলিয়ে কৈছো, আমাক তোমালোকৰ চেনেলটোৰ দ্বাৰা অকণ চিনাকি কৰাই দিয়াৰ বাবে অকণ ভাল পাইছো।
আচলতে কিছুমান কথা কবলৈ মন যায়, আমি সুবিধা নাপাওঁ আচলতে। গতিকে এনেকুৱা এখন মঞ্চ দিয়াৰ বাবে তোমাক ধন্যবাদ জনাইছো। আচলতে আমাৰ উদ্দেশ্যই সেইটো যে যিসকল শিল্পীয়ে আমাৰ সংস্কৃতিটোৰ বাবে বহুত কষ্ট কৰি থৈ গৈছে, সেই শিল্পীসকল কোনোবা এখিনিত কিছুমান শিল্পী তোমালোকেতো বহুত পাইছা, কিছুমান শিল্পী থাকি গৈছে, প্ৰচাৰৰ পৰা থাকি গৈছে, মানুহে জনাৰ পৰা থাকি গৈছে। গতিকে এইসকলক আমাৰ এই চিনাকি অনুষ্ঠানৰ মাধ্যমেৰে যাতে অকনমান ৰাইজৰ মুখামুখি কৰিব, ৰাইজৰ লগত এটা সংযোগ স্থাপন কৰাৰ এটা মাধ্যম হব পাৰো আমাৰ এই প্ৰচেষ্টা। খুব ভাল লাগিলে। তোমাৰ এই সাংস্কৃতিক যাত্ৰা অব্যাহত থাকক আৰু বহুত ভাল ভাল কাম তুমি কৰি যোৱা, তুমি আমাৰ বাবে কৰি যোৱা, নিজৰ বাবে কৰি যোৱা, সমাজৰ বাবে কৰি যোৱা। তোমালৈ থাকিলে আন্তৰিক শুভকামনা। বহুত বহুত ধন্যবাদ। প্ৰিয় দৰ্শকসকল, আপোনালোকে ইমান সময়ে আমাৰ চিনাকিৰ অনুষ্ঠানটি খুব সুন্দৰভাৱে উপভোগ কৰিলে। আপোনালোকে শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ থাকিল আন্তৰিক ধন্যবাদ। আৰু পৰৱৰ্তী খণ্ডত এজন নতুন শিল্পীক আমাৰ এই চিনাকি অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ মাজলৈ দাঙি ধৰাৰ চেষ্টা কৰিম। তেতিয়ালৈকে চাই থাকিব PMB মিক্স। আৰু যদি আপোনালোকে এতিয়াও আমাৰ এই চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছো, ধন্যবাদ।